কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম মুক্তিত নিষ্পিত সেহি ভকত কন ৰসময় মাগো ভকতি সমস্ত মনি নিজ ভকত বৈশ্য ভোজো হেন দে বজ দুপতি যাৰ ৰাম কৃষ্ণ নাম নায়ে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ কণাত নহেন কৃষ্ণ পসদা উপাসকৰ হৃদয়ত ৰাম উপাসকৰ হৃদয়ত কৃষ্ণ কৃষ্ণ জনা প্ৰদে মায়া দেৱী কবুলয় ভক্ত মায়া দন্ত এহি হেতুতে জনাৰ্দন নাম ধৰিয়া ভগৱন্ত। কৃষ্ণ, আমি আৰম্ভ কৰো নে প্ৰভুসকল? হয় হয় প্ৰভু, আৰম্ভ কৰক। কৃষ্ণ 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 কৃষ্ণ। আপোনাসৱক আমি যোৱাবাৰে কৈছো যে এই নামান্বয় এটা পটল বা শিতান, নামান্বয়ত মাত্ৰ ৪৫টা নামৰহে ইয়াত অন্বয় কৰা হৈছে। ভগৱন্তৰ অনন্ত নাম আছে, বহুত নাম আছে। তাৰে মহাপুৰুষ মাধৱদেৱে ১০৮টি মান নাম ঘোষালৈ আনিছে। একেটা নামকে বাৰে বাৰে প্ৰয়োগো হৈছে বা বাৰে বাৰে তেওঁ উল্লেখো কৰিছে। যদিও সৰ্বমুঠ আমি বিচাৰি কৰি চাওঁ, কাৰণ আমি এখন গ্ৰন্থ লিখিছিলো নামঘোষাৰ পটল বিচাৰ আৰু সৰল ব্যাখ্যা নামৰ। তাত আমি নামৰ সংখ্যা উল্লেখ কৰিবৰ কাৰণে আমি চাওঁতে তেতিয়া দেখিলো যে ১০৮টি মান নাম পোৱা যায়। গতিকে এই নামবিলাক গোটেইখিনিকে নামান্বয়লৈ অনা নাই, মাত্ৰ বিশেষ বিশেষ ৪৫টা মান নামৰহে অন্বয় কৰিছে। দুটা ছন্দত বিশেষকৈ ৩টা ছন্দ ব্যৱহাৰ হৈছে নামান্বয়। ছবি ছন্দত কৰিছে প্ৰথমে, তাৰপাছত এতিয়া এই দুলৰি ছন্দত এয়া কৰি আছে। ইয়াৰ পাছত
এটা লেচাৰী ছন্দটো আছে এটি মাত্ৰ, মানে 28টা 15টা আৰু এটা, এইকেইটাই মানে মুঠ এতিয়া নামান্নলৈ আনিছে। গতিকে নামান্নয় হ'ল নামক অন্বয় কৰা অৰ্থাৎ বিশ্লেষণ কৰা। কেনেকৈ বিশ্লেষণ কৰিব যে নামটোৰ উৎপত্তি সম্পৰ্কে, নামটো কেনেকৈ সৃষ্টি হ'ল, নামৰ ক্ৰিয়া কি, গুণ কি, কৰ্ম কি, এইকেইটাৰ ওপৰতো বিশ্লেষণ কৰে। আৰু লগতে অন্বয় কৰিবলৈ যাওঁতে ইয়াত 4টা দিশত গুৰুত্ব দিয়া হয়। 4টা দিশ আছে কি কি? এটা হ'ল যিকোনো এটা নাম বা শব্দ বা এটা পদ যোৰা হবলৈ হলে তাৰ ধাতুৰ পৰাও আহে। ধাতু আৰু প্ৰত্যয় যুক্ত হৈও একোটা নাম হয়। এতিয়া কৃষ্ণৰ নামটো তেনেকেই হৈছে। গতিকে কি ধাতুৰ লগত যেনেকৈ 9 প্ৰত্যয় যোগ হৈ কৃষ্ণ হৈছে, তেনেকৈ কোনো কোনো নাম আকৌ মানে সমাসৰ যোগেদি হৈছে। সমাস জানে আপোনালোকে বিভিন্ন ধৰণৰ সমাস আছে, বহুত সমাস আছে, তৎপুৰুষ সমাস আছে বা কিবা কিবি সমাস আছে। সমাস হৈও হৈছে, কাৰণ সমাস সংযোগ হওঁতে শব্দ দুটা সন্ধি হৈ নাযায় মাজৰ দুটা, কিন্তু বাকীবিলাক সন্ধি হয়, কিছুমান সন্ধিও হয়। গতিকে সন্ধি হৈ ইয়াত নামৰ অন্বয় হৈছে। গতিকে 4 প্ৰকাৰে নামৰ অন্বয় হয়। এটা হৈছে কোনোটোত আকৌ উপসৰ্গ সংযোগ হয়। আমি 20টা উপসৰ্গৰ কথা জানো। এই 20টা উপসৰ্গ 15টা উপসৰ্গ আগত দি হৈ যায়। আৰু তেনেকৈ ধাতু আৰু প্ৰত্যয়যুক্ত হৈও হয়, তাৰ পৰা সন্ধি হৈও হয় আৰু সমাস হৈও হয়। গতিকে এতিয়া আমি নামবিলাক আমি চাওঁতে এতিয়া যিটো নামৰ কথা কৈছে, জনাৰ্দন নামৰ কথা কৈছে। জনাৰ্দন নামটো ভগৱন্তৰ ধাৰণ কৰিছে, কাৰণ তেওঁ মায়াক মৰ্দন কৰিব পাৰে। শিৱক ত্ৰিপুৰাৰী কৈছে, তেওঁ ত্ৰিপুৰাসুৰক মাৰিব পাৰে, কিন্তু জনাৰ্দন নহয়। শিৱৰ নামবিলাকত জনাৰ্দন নামটো নাপায়, যিহেতু তেওঁ মায়াক মৰ্দন কৰিব পৰা ক্ষমতা তেওঁৰ নাই। মায়াক মৰ্দন কৰিব পৰা ক্ষমতা কেৱল মাত্ৰ ভগৱন্তৰহে আছে। গতিকে সেইকাৰণে ভগৱন্তক জনাৰ্দন নামেৰে জনা হৈছে। আৰু জনাৰ্দন নামটোৰ বিশ্লেষণ কৰিবলৈ যাওঁতে ইয়াত জনা শব্দটো আনিছে। জনাটোৰ পৰা জননীও হৈছে। আপোনালোকে জানে যে জননী শব্দটো যে আহিছে, যি জগতত জন্ম দিব পাৰে, সংসাৰত প্ৰকাশ কৰাব পাৰে, বা যাৰ যোগেদি সংসাৰলৈ কোনোবাই মানে আহিব পাৰে, এই সুবিধাটোৰ কাৰণে আমাৰ এই মায়াক জননী বুলি কোৱা হৈছে। মায়া জননী বোলা হৈছে জনা শব্দটোৰ লগত জড়িত আছে। সেই মায়াক জনা শব্দটোৰ শব্দৰ যোগেদি, পদটোৰ যোগেদি পৰিচয় দিছে। আৰু সেই মায়াক মৰ্দন কৰিব পৰা ক্ষমতা আছে, কিন্তু মায়াক ভগৱন্তৰ প্ৰয়োজন আছে। মায়াৰ প্ৰয়োজন আছে কাৰণে ভগৱন্তই সৃষ্টি কৰিছে, কাৰণ মায়া নহলে সংসাৰখন সৃষ্টিয়েই নহয়। ভগৱন্তই প্ৰথম সৃষ্টিৰ কথা চিন্তা কৰি মায়াকেই জীৱদান কৰিছে, আৰু মায়াৰ যোগেদি বিনন্দীয় সৃষ্টিখন তৈয়াৰ কৰিছে। গতিকে মায়াৰ প্ৰয়োজন আছে কাৰণেই তেওঁ ভগৱন্তই মায়াৰ সৃষ্টি কৰিছে। সময়ে সময়ে বিভিন্ন সময়ত মায়াক আহ্বান কৰি মাতি আনি মায়াৰ যোগেদি কামবোৰ কৰায়। আপোনালোকে দেখিছে ভগৱন্ত কৃষ্ণৰ জন্মৰ আগতে তেওঁ মায়াৰ সহায় লৈছে। মানে যেতিয়া 6টা পুত্ৰ মাৰিলে, 6টা পুত্ৰ যেতিয়া মানে বসুদেৱ দেৱকী 6টা পুত্ৰ কংসই মাৰিলে, মৰাৰ পাছত যেতিয়া 7ম গৰ্ভৰ স্থিতি হল, তেতিয়া অনন্ত অংশে আহিল। অৰ্থাৎ তেওঁ একদম সহায়, যি শয্যাত তেওঁ শয়ন কৰি থাকে, এতেকে যাক পাছত তেওঁ বলভদ্ৰ হিচাপে ইয়াত পৰিচয় হৈছে, সেই অনন্ত অংশে আহি দৈৱকীৰ গৰ্ভস্থিতি হল। গতিকে তেওঁ থকাটো প্ৰয়োজন আছে। তেওঁ থকাৰ প্ৰয়োজন আছে কাৰণে ভগৱন্তই ভাবিলে যে এওঁক যদি নাথাকে মই অসহায় হৈ পৰিম, মোক এটা সহায় লাগে। সেইকাৰণে তেওঁ মায়াকে আহ্বান কৰিলে, কাৰণ সেই কামবোৰ তেওঁ নিজে নকৰে, মায়াৰ যোগেদি কৰায়। মায়া আহ্বান কৰিলে যে হেনৰি ৰোহিণীকে ধৰি নিয়া যশোদাটা তুমি অপনা, দৈৱকীৰ গৰ্ভ তুমি হৰণ কৰি বসুদেৱৰ আন এগৰাকী পত্নী, যাক মানে ৰোহিণী, সেই ৰোহিণী বংশৰ উৎপাতত ইয়াত থাকিব নোৱাৰি তেওঁ বসুদেৱ দৈৱকীক এৰি তেওঁ নিজৰ মাতৃগৃহলৈ গৈছিল, অৰ্থাৎ নন্দহঁতৰ ঘৰতে তেওঁ আছিলে। গতিকে সেই ৰোহিণী গৰ্ভপত্নী প্ৰতিষ্ঠা কৰিলে, বসুদেৱৰ আন এগৰাকী পত্নী তেওঁ। গতিকে সেই বসুদেৱৰ ঔৰসতে জাত লোৱা, তেওঁ বীৰ্যতে জাত লোৱা এই অনন্ত অংশ তেওঁ যি আছিল, সেয়া তেওঁ গৰ্ভ হৰণ কৰি নি, দৈৱকীৰ গৰ্ভ হৰণ কৰি নি ৰোহিণীক স্থাপন কৰিলে। ৰোহিণীৰ গৰ্ভ 5 মাহৰ পৰা বৃদ্ধি হল। তাৰপাছত সেই ৰোহিণীৰ পুত্ৰ হিচাপে বলভদ্ৰৰ জন্ম হয়।
যাক হলিৰাম বুলিও জনা যায়। গতিকে এতিয়া আমাৰ শুনিছানে? আমি শুনিছো শুনিছে? ঠিক আছে। এই কথা হ'ল কি, তেতিয়া মানে এই ভগৱন্তই মানে মায়াৰ যোগেদি কামবোৰ কৰায়। যিমান কাম কৰিব লাগে মায়াৰ যোগেদি কৰাইছে। আপোনালোকে জানে মহাভাৰতৰ যুদ্ধটো তেনেকৈ মায়াৰ যোগেদিয়ে তেওঁ মানে সূৰ্যটোক পকাই দিছিল বা যিমানবোৰ কৰিব লাগে সমস্ত কাম তেওঁ মায়াৰ সহযোগতে কৰে। সেইকাৰণে মায়াক ভগৱন্ত তোমাৰ মায়াই মনমোহি আছে বুলি আমাক কোৱা হয়। মায়াটো আমি ভগৱন্তৰে মায়া আৰু বিষ্ণু মায়াই মোহাই বুলি আমাক মাজে মাজে আমি লিখালে পাওঁ য'তে ত'তে। সেইকাৰণে মায়াৰ প্ৰয়োজন আছে। মায়া নহলে জগতখন নাথাকেই। মায়া নথলে আমাৰ সংসাৰেই নাথাকিলেহেঁতেন। ল'ৰা ছোৱালী পঢ়া শুনা নহ'লেহেঁতেন, একো কামেই নহ'লেহেঁতেন। মায়াৰ প্ৰয়োজন আছে। কিন্তু মায়াই মানুহক যদি ভক্তিৰ পথত বাধাৰ সৃষ্টি কৰে তেতিয়া কিন্তু আমাৰ লোকচান হ'ব। কাৰণ আমি মায়াত থাকো, কোনো কথা নাই, মায়াত থকাত আপত্তি নাই, মায়াত থাকিবই লাগিব। কাৰণ আপুনি এখন নাও তৈয়াৰ হৈছে কিহৰ কাৰণে? নাওখন কাঠৰ নাওখন তৈয়াৰ হৈছে মানে নদী পাৰ হবলৈ বা পানীত পাৰ হৈ যাবলৈ। কিন্তু নাওখন পানীতে থাকে। নাওখন পানীত থাকিবৰ কাৰণে তৈয়াৰ হৈছে। আমাৰ দেহাৰূপী নৌকাখনো পানীত থাকিবৰ কাৰণে তৈয়াৰ হৈছে, অৰ্থাৎ মায়াত থাকিবৰ কাৰণে তৈয়াৰ হৈছে। এইটো মায়াৰ দেহটোৱেই, ইয়াক দেহটো মায়াতে থাকিবলৈ তৈয়াৰ কৰা হৈছে। কিন্তু নাওখন যেনেকৈ পানীত থকাত আপত্তি নাই, পানীত তাত কামত আহিব, মানুহ উঠি পাৰ হ'ব পাৰিব। কিন্তু নাৱত ভিতৰত যাতে পানী নোসোমাই তাৰ প্ৰতি যত্ন কৰিব লাগিব। নাৱৰ ভিতৰলৈ যদি পানী সোমাই নাওখন ডুবিব তেতিয়া আপোনাৰ যিটো উদ্দেশ্যটো সফল নহ'ব। সেইকাৰণে মায়াত আমি থকাটো ডাঙৰ কথা নহয়, কিন্তু মায়াই যাতে ভিতৰত প্ৰৱেশ কৰি আমাৰ ভগৱন্ত প্ৰাপ্তিত যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিহে আমি ভগৱন্তক ভক্তি কৰোঁ। আৰু ভগৱন্তৰ মায়া ভগৱন্তৰ বাহিৰে আন এক কিৰণ বা মৰ্জন কৰিব নোৱাৰে। সেইকাৰণে ভক্তসকলে ভগৱন্তক প্ৰাৰ্থনা কৰে, স্তুতি কৰে, প্ৰাৰ্থনা কৰে, আৰু সেয়া ভগৱন্তই ভক্তৰ প্ৰতি কৃপা কৰি ভক্তৰ হৃদয়ত মায়াই যাতে ক্ৰিয়া কৰি মায়া সমুদ্ৰত যাতে কোনো অসুবিধা নোহোৱাকৈ ভৱ সমুদ্ৰত তৰি যাব পাৰে তাৰ উপায়টো চিন্তা কৰে। সেইকাৰণে আমাৰ আইগৰাকীয়ে প্ৰথমে গাওঁতেই যাৰ ৰাম কৃষ্ণ নামৰ নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যত, এই বাক্যটো কৈছে। নাওৰ লগত তুলনা কৰিছে হৰি নামটো। এতেকে সেই আমি এই সংসাৰতে থাকি, ল'ৰা ছোৱালীৰ মাজতে থাকি, ঘৰ দুৱাৰৰ মাজতে থাকি, অন্যান্য কাম বনৰ মাজতে থাকি আমি যেনেকৈ নাৱত উঠি সমুদ্ৰ তৰণ কৰিব পাৰো, ঠিক আমি তৰি যাব পাৰিম সংসাৰৰ পৰা, ভৱসাগৰৰ পৰা। গতিকে ভৱসাগৰৰ তৰণৰ উপায় আমাক দিছে যে ভগৱন্ত চৰণেই হৈছে তৰণৰ একমাত্ৰ সেতু। আমাৰ সেই সেতুত আমি যদি অৱস্থান কৰো তেতিয়াহ'লে আমি তৰি যাব পাৰিম। কিন্তু আমাক যদি মায়াই যদি আমাৰ ভিতৰত প্ৰৱেশ কৰে, বেছি ধৰণে মায়া সোমাই যায়, পানী যেনেকৈ নাৱত পানী সোমালে আমি সিঁচি দিওঁ, ঠিক যদি অধিক পানী সোমাই যায় তেতিয়াহ'লে নাওখন ডুবি যোৱাৰ চান্স হয়, সুবিধা আছে। সেইকাৰণে আমি যাতে মায়াই বেছিকে আমাক ধৰিব নোৱাৰে তাৰ কাৰণে আমি ভগৱন্তক ভক্তি কৰিছো। ভগৱন্তই কৃপা কৰি সেই মায়া ভক্তৰ ভিতৰত সোমাই মায়াই যি তেওঁক বাধাৰ সৃষ্টি কৰিলে সেই মায়াখিনি মৰ্দন কৰে। কাৰণে তেওঁক জনাৰ্দন নামটো, তাৰমানে জনাৰ্দন নামটো যদিও এটা লীলা নাম আছিল, তাক আনি গুৰুজনাই এটা গুণনামলৈ পৰিৱৰ্তন কৰিছে, এটা ক্ৰিয়া দেখাইছে যে ভক্তৰ মায়া মৰ্দনহে কৰে, আনৰ মায়া মৰ্দন তেওঁ মায়াক মাৰি নেপেলায়, মায়াক ধ্বংস নকৰে। ভক্তসকলে ভকতি কৰাৰ কাৰণে তেওঁৰ মায়াটো মৰ্দন কৰে। সেইকাৰণে ভক্তৰ মায়া মৰ্দন শব্দৰ মৰ্দন্ত ভক্তৰ মায়াক তেওঁ মৰ্দন কৰে বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেইকাৰণেই ভগৱন্তই তেওঁ জনাৰ্দন নামটো ধাৰণ কৰিছে। এই অৰ্থকে ইয়াত প্ৰকাশ কৰিছে। গতিকে আমি সেৱা ধৰি লোৱাৰ কিবা থাকিলে আপোনালোকে পাছত ক'ব, এতিয়া পিছৰ থাকি গোসালে গ'লে আমি আকৌ পিছলৈ যাম। মধুমত উন্মত কৰায়া আছে যত জীৱ গণ ভক্ত মায়া পীড়ন
ভুলয় দান। কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এতিয়া মধুসূদন নামটো আচলতে প্ৰকৃততে মধু দৈত্যক মৰাৰ কাৰণে পাইছিল। ভগৱন্তৰ মধু প্ৰত্যেকৰে দৈত্যক বন্ধ কৰিছিল, গোটেইখন সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, অপহৰণ কৰিছিল। গতিকে এই মধু দৈত্যক নিধন কৰাৰ কাৰণে, বধ কৰাৰ কাৰণে ভগৱন্তৰ নাম মধুসূদন দিয়া হৈছিল। গতিকে সেইটো মধুসূদন নাম পাইছিল। সেইফালৰ পৰা সেইটো লীলা নাম, অৰ্থাৎ তেওঁ তাৰ লীলা কাৰ্য সম্পাদন কৰিছে, যাৰ দ্বাৰা তেওঁ সেইদৰে দেৱতাসকলে নামাকৰণ কৰিছে। কিন্তু ইয়াত মহাপুৰুষ মাধৱদেৱে সেই নামটোকে আনি এক গুণনাম হিচাপে আমাৰ ওচৰত প্ৰক্ষেপ কৰিছে। গুণনাম হিচাপে, গুণনাম মানে সি গুণ কৰিছে, কি কাৰ্য কৰিছে, কিবা এটা কাৰ্য সম্পাদন কৰিছে ভকতৰ কাৰণে, ভকতৰ হৃদয়ত সেইটো কাম কৰিছে। কি কৰিছে যে মধুমতী মায়া, মায়াৰ কেইবাটাও ৰূপ আছে। মায়া আপোনালোকে জানে যে মায়াক প্ৰকৃতি, মহাপ্ৰকৃতি বুলি কোৱা হয়, মহামায়া বুলি কোৱা হয়, অবিদ্যা বুলিও কোৱা হয়, মায়াক আপুনি মধুমতী মায়া বুলিও কোৱা হয়। বিভিন্ন ৰূপেৰে মানুহক বা আমাৰ জীৱসমূহক মায়াই মোহিত কৰি ৰাখিছে। সেইকাৰণে আমাৰ মধুমতী মায়া বোলা আছে যে মধু মানে মিঠা মিঠা লগা, ভাল ভাল লগা, সঁচা সঁচা লগা। বেছি সংসাৰৰ যিবোৰ কথা আছে এইবোৰ হ'ল আমি ইয়াত মজি পৰো, আমি পাহৰি যাওঁ, আমাৰ উদ্দেশ্যটো পাহৰি যাওঁ। সংসাৰলৈ আমি আহিছিলো আচলতে চতুৰ্বৰ্গ সাধন কৰিবৰ কাৰণে, ধৰ্ম অৰ্থ কামৰ মুখ্য চতুৰ্বৰ্গ সাধন কৰিব লাগে। গতিকে আমি পাহৰি যাওঁ আমাৰ কাম আৰু অৰ্থ, এই দুটাত আমি বেছিকে মজিবলৈ লওঁ। এক হ'ল কামনাৰ ভোগ, আনটো হ'ল সম্পদ সংগ্ৰহ, আনক অনিষ্ট কৰি হলেও। গতিকে ধৰ্মটো আমাৰ কমি যায় আৰু মুখ্য চিন্তাও নাইকিয়া হৈ যায়। কাম আৰু অৰ্থৰ কাৰণে আমি বেছি লালায়িত কৰোঁ। এই দুটা কাম কৰাই কোনে? মধুমতী মায়ে কয়। মধুমতী মায়ে মানে এনেকুৱা ধৰণে আমাক ল'ৰা ছোৱালীৰ প্ৰতি আমাক এনেকুৱা ভাৱ আনি দিয়ে যে এইখিনি ল'ৰা ছোৱালীক বহুৱাই পেলাই ডাঙৰ দীঘল কৰিলে ডাঙৰ মানুহ হ'ব, আমি আনন্দ থাকিব পাৰিম, গাড়ী ঘোঁৰা, ঘৰ দুৱাৰ, ৰং চং, ঘৰৰ ভিতৰৰ বিভিন্ন ধৰণৰ আচ বাব, আনক ঈৰ্ষা লগাব পৰাকৈ, যাতে আন মানুহে দেখি আচৰিত হৈ যায়। আনক ঈৰ্ষা লগাবৰ কাৰণে পোচাক পৰিচ্ছদ পিন্ধা, অলংকাৰ আদি পৰিধান কৰা, বিভিন্ন ধৰণৰ সাজ সজ্জা তৈয়াৰ কৰা, এইবিলাক হ'ল মধুমতীৰ মায়াৰ প্ৰভাৱত আমি কৰি আছো। আমি এইবিলাক কৰাত আপত্তি নাই, কিন্তু তাত যদি আমি মজি থাকো, তাৰ কাৰণে যদি লাগি থাকো, সেইটোৱে কিন্তু আমাৰ কাৰণে দোষণীয়। কাৰণ আপোনাক সবে দেখিছে যে আমাৰ এই কি কয় জনক ৰজা, শ্ৰুতধৰ জনকটো ডাঙৰ ৰজা, তেওঁ এজন ভকত। এই বৈষ্ণৱসকলৰ মাজত মানে সুকু এজন বৈষ্ণৱ, জনকো এজন বৈষ্ণৱ। কাৰণ জনক এজন ৰজা, কিন্তু এখন বিশাল দেশৰ ৰজা। এই নিমি বংশটোকে জনক বংশ বুলি কোৱা হয়। যিটো নিমি ৰজাৰ বৈষ্ণৱ বংশ, তাকে জনক বংশ বুলি কয়। তাৰ ৰজাবিলাকৰ নাম জনক। গতিকে নামবিলাক শ্ৰুতধৰ বা কিবা কিবি বেলেগ বেলেগ নাম সময় সময় থাকে। নিমি ৰজাৰ পৰা ধৰি এইটো আৰম্ভ হৈছে। গতিকে এই জনক ৰজাও এজন ভকত আছিল। তেওঁ কিন্তু ঘৰ দুৱাৰ অলংকাৰ চব আছিল, বহুত বস্তু আছিল। তেওঁ মানে ঘৰবিলাক কোন ৰূপেৰে তৈয়াৰী, গেট ধুনীয়া গেট দিয়া আছে, মানে থিয় হলে গেট খোল খাই যায়, এনেকুৱা ধৰণৰ। ইমান ধৰণৰ আট্টালিকা চাট্টালিকাৰ মাজত তেওঁ সোমাই আছিল। কিন্তু তেওঁ এজন ভকত আছিল। আপুনি জানে যে সুকমণিয়ে বাপেকৰ কথা নুশুনিলে। সুকমণিক বাপেকে কৈছিল, অৰ্থাৎ ব্যাসে কৈছিল যে তই ভাগৱত পঢ়। সি নপঢ়িলে, যে মই নিৰ্গুণ ব্ৰহ্মৰে সাধনা কৰো, মই এই কৃষ্ণৰ সগুণ কৃষ্ণৰ বৰ্ণনা থকা ভাগৱত নপঢ়ো। গতিকে তেওঁ গুচি গল। ব্যাসে চিঞৰি চিঞৰি কলে যে তই মোৰ কথা নুশুনিলি নালাগে, তই কিন্তু এদিন সুবিধা পালে মোৰ বন্ধু জনক ৰজাক লগ কৰিবি, জনক ৰজাৰ ওচৰলৈ যাবি। তেতিয়া এওঁ মানে গুৰুত্ব নিদিলে, কাৰণ তেওঁ নিৰ্গুণ ব্ৰহ্মৰ সাধক। তেওঁৰ সম্পত্তি একো নাই, কোনো বেগ চেগ একো লগত লৈ নুফুৰে, মাত্ৰ তেওঁ লেংটিডাল পিন্ধি থাকে, ইমানেই। গতিকে ঘূৰি ফুৰোতে এদিন পটককে তেওঁ মনত পৰিল জনক ৰজাৰ কথা, যে দেউতাৰ কথা মই একো নুশুনিলো, গতিকে জনক ৰজাৰ ওচৰলৈ যাম। গতিকে জনক ৰজাৰ ওচৰলৈ তেওঁ আহি পেলাই যেতিয়া তেওঁ আট্টালিকাবোৰ দেখিলে, কোন ৰূপৰ আট্টালিকাবোৰ দেখিলে, ধুনীয়া ধুনীয়া ঘৰবোৰ দেখিলে, দূৰৰ পৰা তিৰবিৰাই থকা দেখিলে, তেতিয়া তাৰ খংটো আৰু বেছিকে উঠিল। এই মায়াতে সোমাই থকা, এই মায়াৰ মাজত মজি থকা
এই জনক ৰজাৰ পৰা মই কি জ্ঞান লাভ কৰিম? মইতো নিৰ্গুণ, মোৰ একো সম্পত্তি নাই, মোৰ মাত্ৰ লেংটিডালেই সম্পত্তি। গতিকে এওঁতো ভাইয়ে ধন ধান ঐশ্বৰ্য বিভূতি ঘৰ দুৱাৰৰ মাজত সোমাই মজি আছে। গতিকে এওঁৰ পৰা মইনো কি শিক্ষা লাভ কৰিম? মোক বাৰু পিতৃয়ে কিয় এওঁ ওচৰলৈ আহিবলৈ ক'লে? যি হ'ল সি হ'ল আৰু, পিতৃয়ে কৈছিলে যে যাওঁ। গতিকে তেওঁৰ গেট যেতিয়া মাজেদি সিংহদ্বাৰেদি অহাৰ লগে লগে সকলোৱে তেওঁক আগবঢ়াই লৈ গ'ল। আৰু জনক ৰজাই পোকমুনি অহা গম পাই ভিতৰৰ পৰা দৌৰি আহি তেওঁক ভৰি ধুৱাই দিলে। ভৰি চৰি ধুৱাই ধুনীয়াকৈ তেওঁক আগবঢ়াই লৈ গৈ নিৰ্দিষ্ট আসনত উপবিষ্ট কৰাই সেৱা শুশ্ৰূষা কৰি তামোল কলবোৰ খোৱা বস্তু আদি দি সেৱা সৎকাৰ কৰি পেলাই তেওঁক শেষত আগমনৰ কথা হ'ল। ক'লে যে মই এই কোনো আপোনাৰ ওচৰত উদ্দেশ্য লৈ অহা নাই, কোনো কাৰণ নাই, মোৰ পিতৃৰ একো কথা মই ৰক্ষা নকৰিলো। ভাবিলো যে এইবাৰ গৈ আপোনাৰ পিতৃ যে মোক বাৰে বাৰে কৈছিল জনক ৰজাক তই এদিন হলেও লগ কৰিবি, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিলো। মোৰ একো উদ্দেশ্য নাই আপোনাৰ ওচৰলৈ অহা। তেতিয়া সুধিলে তুমি বাৰু মোৰ ওচৰলৈ আহিলা, মোৰ পৰা কিবা জানিব বিচাৰে নেকি, জানিব বিচাৰে নেকি? তেতিয়াতো এওঁ কৈ দিলে যে মই আপোনাৰ পৰা কি জানিম, আপোনাৰ পৰা মই কি শিক্ষা ল'ম, কাৰণ আপুনি মায়াত বন্দী, আপুনি মায়াৰ মাজত আবদ্ধ আছে, ঘৰ দুৱাৰ ঐশ্বৰ্য বিভূতি সা সম্পদৰ মাজত আপুনি সোমাই আছে। মইতো মায়াত নাই, মই নিৰ্গুণ ব্ৰহ্মৰ সাধক। গতিকে মই আপোনাৰ পৰা শিকিবলৈ একো নাই। তেতিয়া জনক ৰজাই ক'লে হয় তুমি মোৰ পৰা শিকিবলৈ একো নাই, কিন্তু মই তোমাক দুটামান কথা ক'ব লগা আছে, তুমি বাৰু শুনিবানে? কাৰণ মই তোমাক তুমি বুলি মাতিছো, সেইকাৰণে তুমি বন্ধুৰ পুত্ৰ, মোৰ ব্যাস মোৰ বন্ধু হয়, সেইকাৰণে তুমি যদি শুনা কোৱা। তেতিয়া এওঁ শুনিম বুলি ক'লে বোলে তুমি কওক বোলে মই শুনিম। বোলে নহয় তুমি শুনাৰ আগতে আমাৰ এয়া মানে হ্ৰদ আছে, তাত আজিকালি যিটো চুইমিং পুল বুলি কয়, তেতিয়া ৰজা মহাৰজা বিলাকৰ ঘৰতো তেনেকুৱা চুইমিং পুল বিলাকক হ্ৰদ বুলি কৈছিল, ধুনীয়া পানী থাকে, তাত গৈ তুমি স্নান কৰি আহা। এতিয়া এওঁক স্নান কৰিবলৈ সেই তালৈ গ'ল হ্ৰদলৈ, গৈ তেওঁ এতিয়া ঘূৰাই পিন্ধিবলৈ তেওঁ আৰু কাপোৰ নাই, কাৰণ তেওঁৰ কাপোৰৰ প্ৰয়োজনো নাই, তেওঁ এডাল মাত্ৰ লেংটি। এতিয়া লেংটিডাল পাৰত থৈ তেওঁ হ্ৰদত নামি জুবৰা মাৰিলে। স্নান কৰি থাকোতে এবাৰ জুবৰা এটা মাৰি ওপৰলৈ উঠোতে দেখিছিল যে পাৰত প্ৰকাণ্ড জুই লাগিছে। এফালে গোটেইবোৰ জ্বলি পৰি শেষ হৈ আহি তেওঁ সেই লেংটিডালৰ ফালে আহি আছে। লেংটিডালৰ ফালে জুইকুৰা অহা দেখি তেওঁ মানে ভয় খালে, জানোচা মোৰ লেংটিডাল পুৰি পেলাব, তেতিয়া মই গা ধুই উঠি পেলাই কি পিন্ধিম? সেইকাৰণে তেওঁ অৰ্ধ স্নান কৰি দৌৰ মাৰি আহি লেংটিডাল লৈ পলাব খুজিছে, আঁতৰি যাব খুজিছে। তেতিয়া সেই সময়ত আহি জনক ৰজা তাত উপস্থিত হ'ল। যে তুমি কোৱা নে নিৰ্গুণ ব্ৰহ্মৰ সাধক, তোমাকে নিজৰ অমৰা ভকত বুলি কোৱা, তোমাৰ কোনো মায়া নাই বুলি কৈছা, তোমাৰ এই লেংটিডালত তোমাৰ মই যিমান মায়া দেখিলো, মোৰ এই ঘৰ দুৱাৰবোৰ চোৱাচোন, আট্টালিকাবিলাক আঁতৰৰ পৰা জ্বলিব লাগিছে, ঘৰবোৰ জ্বলি জ্বলি শেষ হৈ গৈছে, তালৈ তুমি মোক বিচলিত হোৱা দেখিছানে? মই দৌৰা দৌৰি কৰা দেখিছানে? মোৰ ধুনীয়া ধুনীয়া ঘৰ বিলাক, ধুনীয়া ধুনীয়া এই সম্পদবোৰ এফালৰ পৰা জ্বলি শেষ হৈ আহিছে, তুমি মোক বিচলিত হোৱা দেখিছানে? তুমি কিন্তু এই তোমাৰ লেংটিডালত তোমাৰ যিটো মই মায়া দেখিলো, আকৌ তুমি কোৱা নিজকে নিৰ্গুণ ব্ৰহ্ম সাধক, তোমাৰ লেংটিডালত যিখন মায়া আছে, মোৰ ইমানবোৰ ঘৰ দুৱাৰ জ্বলি শেষ হওঁতেও মই বিচলিত হোৱা নাই। তাকে তুমি কোৱা তুমি নিৰ্গুণ ব্ৰহ্ম সাধক বুলি, অমৰা বুলি ক'ব খোজানে? এতিয়া কোনে কথাটো বুজি গ'ল, তেওঁ ভুলটো বুজি পালে। তেওঁ লেংটিডালৰ প্ৰতি যিটো মায়া দেখুৱালে, তেওঁ বিশাল সম্পত্তিৰ প্ৰতিও সেইটো মায়া তেওঁ নাই। সেইকাৰণে তেওঁ জনক ৰজাৰ ভৰিত দীঘল দি পৰিল। দীঘল দি পৰিলত জনক ৰজাক ক'লে যে মোৰ ডাঙৰ ভুল হৈ গ'ল, মই ভাবিছিলো যে মই নিৰ্গুণ ব্ৰহ্ম সাধক, মই কিন্তু লেংটিডালৰ মুখ এৰিব নোৱাৰিলো, মই গম পালো এতিয়া মোৰ আচলতে প্ৰকৃততে হেৰি হোৱা নাই, মই কি কৰো আপুনি মোক জ্ঞান দিয়ক, আপোনাৰ পৰা জ্ঞান লওঁ মই। তেতিয়া জনক ৰজাই ক'লে মই তোমাক কোনো জ্ঞান নিদিওঁ, মই এটাই কথা তোমাক ক'ব খুজিছো, তোমাৰ পিতৃৰ ওচৰলৈ তুমি ঘূৰি যোৱা। পিতৃৰ ওচৰলৈ ঘূৰি গৈ পিতৃয়ে যি কয় তাক কৰা। এতেকে সেই সুকমণি পিতৃৰ ওচৰলৈ ঘূৰি আহিল। এতেকে পিতৃক ক'লেহি যে আপুনি কিবা এখন শাস্ত্ৰ পঢ়াৰ কথা কৈছিলে, মোক পঢ়োৱা। বোলে নহয়, তুমি এতিয়াই পঢ়িব নালাগে, তুমি সংসাৰ আহিছে যে সংসাৰৰ দায়িত্ব বস্তু তুমি জানিব লাগিব, সংসাৰৰ তত্ত্বখিনি তুমি জানিব লাগিব। সেইকাৰণে তুমি বিয়া বাৰু পাতিব লাগিব, সংসাৰৰ কৰ্তব্য কৰিব লাগিব, কাৰণ চতুৰ্বৰ্গ সাধন নহলে জীৱনটো সাৰ্থক নহয়। গতিকে তুমি চতুৰ্বৰ্গ সাধন কৰিবই লাগিব। সংসাৰৰ আহিছা যেতিয়া সংসাৰৰ কাৰ্যখিনি কৰিব লাগিব। বিয়া বাৰু পাতি দি তাৰ পাছত তেওঁক ভাগৱত পঢ়াইছে, শুকক পঢ়াইলে, বিয়াহে কৰি যত্ন কৰে। গতিকে আমি এইটোকে বুজি পাইছো যে অজস্ৰ সম্পদ থাকিলেও আপুনি মায়াত নাথাকিব পাৰে। চাৰিওফালে সম্পদৰ বাটত থাকিলেও আপুনি বস্তুৰ প্ৰতি পিছলৈ ঘূৰি নাচায়, বাৰে বাৰে চাই নাথাকে, বাৰে বাৰে আপোনাৰ সেই বস্তুবোৰ কিমান আছে জোখ মাখ কৰি নাথাকে।
এতেকে মানুহৰ মায়াটো বস্তু থকাটো ডাঙৰ কথা নহয়, তাত আপুনি কেনেধৰণে মোহিত হৈ আছে। মধুমতী মায়াই কিন্তু আমাক মোহিত কৰি ৰাখে, অৰ্থাৎ সেই বস্তুবোৰ মোৰ নিজা নিজা যেন লাগে। ঘৰ দুৱাৰ গাড়ী মটৰ ধুনীয়া ধুনীয়া বস্তু বাহানি ল'ৰা ছোৱালী সংসাৰৰ সমস্তখিনি যেনিবা মোৰ বস্তু, কিন্তু একো বস্তু লগত লৈ যাব নোৱাৰে, তথাপিতো মৰমকে ভাবি থাকে। এই ভাৱটো মধুমতী মিঠা মিঠা লগা ভাৱটো মধুমতী মায়ে আমাক দি আছে। এতেকে মধুমতী মায়ে এই ভক্তসকলে যদি ভগৱন্তক ভক্তি কৰে, ভগৱন্তৰ পৰম মংগল নাম গুণ যদি পুৱা গধূলি কীৰ্তন কৰি থাকে, গুৰু সেৱা যদি নিয়ম মতে কৰে, আৰু যদি গুৰু সেৱাৰ যোগেদি ভগৱন্তৰ ভক্তি তেওঁক নিশ্চিত কৰি ল'ব পাৰে, নিৰন্তৰভাৱে ঈশ্বৰৰ নাম লৈ থাকিব পাৰে, তেতিয়াহ'লে তেওঁক এই অজস্ৰ সম্পদৰ মাজত থাকিও জনবজাৰ নিচিনাকৈ তেওঁ এই সম্পদ বিলাকে তেওঁক একো কৰিব নোৱাৰে, বিচলিত কৰিব নোৱাৰে, ঈশ্বৰৰ ভক্তিত বাধাৰ সৃষ্টি কৰে। সেইকাৰণে ভক্তৰ এই ভকতি কৰিলে ভকতৰ ভগৱন্তই কৃপা কৰি মধুমতী মায়ে যাৰ যিমান মানে উন্নত মানে একেবাৰে যেনেকৈ মানুহে সুৰা পান কৰি ক'ব নোৱাৰা হৈ যায়, অৰ্থাৎ সম্পদ লাভ কৰি এই সম্পদ বিলাক লৈ লোকৰ লগত তুলনা কৰি চাই যেতিয়া নিজক বহুত ওপৰ যেন লাগে, তেতিয়া মানুহ ক'ব নোৱাৰা হৈ যায়, তাকে তাকে বেয়া ব্যৱহাৰ কৰে, পিতৃ মাতৃক চিনি নোপোৱা হয়, গাঁৱৰ জ্যেষ্ঠসকলক চিনি নোপোৱা হয়, এতেকে উন্মত্ত হৈ মানুহে যা তা কাম কৰিছে। এতেকে সেই তেনেকুৱা সকলৰ মায়াখিনি ভগৱন্তৰ ভক্তি কৰিলে ভগৱন্তই মধুমতী মায়াক পীড়ন কৰিব, পীড়ন কৰিলে মানে মৰ্দন কৰি পেলাব, নাইকিয়া কৰি দিব, ক্ৰিয়া কৰিব নোৱাৰে। তেওঁৰ শৰীৰত মায়া থাকিলেও সেই মায়াই তেওঁক বাধাৰ সৃষ্টি কৰিব নোৱাৰে ভক্তি। গতিকে সেইকাৰণে ভগৱন্তৰ নাম ভক্তসকলৰ মায়াক গ্ৰহণ কৰিব পৰাৰ কাৰণে ভগৱন্তৰ নাম মধুসূদন হৈছে বুলি কৈছে। যদিও মধুদৈত্যক মৰাৰ কাৰণে মধুসূদন নাম হৈছিল, কিন্তু ইয়াত গুণনামলৈ ইয়াক পৰিৱৰ্তন হৈ ভক্তৰ মায়ামৰ্দন হৈছে, ভক্তৰ মধুমতী মায়া মৰ্দনত এই ক্ৰিয়া কৰিছে, সেইটো কাৰ্য সম্পাদন কৃষ্ণই সভা ধৰিলো। আপুনি পিছৰ ফালে যাওক। কৃষ্ণ 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 দেব জানি কৃষ্ণ। এতিয়া ইয়াত গো পদ মানে গো এটা বাক্য বা পদ, আমি পদ কাটবলৈ জানোৱেই নহয় যে পদ মানে কেইবাটাও পদ লগ লাগি এটা বাক্য হয়, আৰু এটা এটা কেইবাটাও শব্দ লগ লাগি এটা পদ হ'ব পাৰে। গতিকে গো এটা পদ, কাৰণ গোটো অকলে গছতে নাই, গোকাৰ জড়িত হৈ আছে, সেইকাৰণে গো এটা পদ হৈছে। এই গো পদটোৱে বেদ আৰু ইন্দ্ৰিয়ক প্ৰতিনিধিত্ব কৰে। ইন্দ্ৰিয়বোৰ হ'ল আমাৰ শৰীৰত যিবোৰ ইন্দ্ৰিয় আছে, দশেন্দ্ৰিয়, মন বুদ্ধি অহংকাৰ ইন্দ্ৰিয় বিলাকক কেইটামান বাহ্যিক ইন্দ্ৰিয় আছে আৰু কেইটামান আভ্যন্তৰ ইন্দ্ৰিয় আছে। এতেকে ইন্দ্ৰিয় সমূহক গো পদটোৱে প্ৰতিনিধিত্ব কৰিছে। গো শব্দতে ইন্দ্ৰিয় বিলাকক বুজাইছে আৰু বুজাইছে। ইয়াৰ উপৰি গৰুটোৱে গো মানে গাই গৰুকো বুজায়। গো শব্দটো স্ত্ৰীলিংগ বাচক, গাই গৰুকো গো বুলি কোৱা হয়। এতেকে গৰুকো গো বুলি কোৱা হয়, গাই গৰুকো গৰু বুলি কোৱা হয়, বেদকো মানে গো বুলি কোৱা হৈছে, ইন্দ্ৰিয় সমূহকো গো বুলি কোৱা হৈছে। এতিয়া ভগৱন্তই গো পালন কৰি গোপাল নাম পাইছে। সাধাৰণতে বৃন্দাবনত গৰু চৰাই তুমি গোপাল নাম পালা, অৰ্থাৎ গো তেওঁ পালন কৰিছিলা, সেইকাৰণে গোপাল নাম পালা। সেইটো এটা তেওঁৰ ক্ৰিয়াৰ পৰা বা কৰ্মৰ পৰা প্ৰকাশিত হৈছে। কিন্তু অন্য হাতে আমাৰ যি বেদ শাস্ত্ৰৰ লৈ আমি চৰ্চা কৰো, আলোচনা কৰো, যি বেদ আমাৰ মূল শাস্ত্ৰ বুলি কওঁ, যাৰ পৰাই আমাৰ সমস্ত শাস্ত্ৰবোৰ ওলাইছে আৰু যাৰ পৰা আমাৰ সমস্ত বিধান বিধি এইবিলাক তৈয়াৰ হৈছে, আৰু যি বেদৰ মাজতে তৎসময়
তত্ত্বময় ব্ৰহ্মপুৰুষ আছে, যাক নাৰায়ণ বুলি কৈছে, যাক আমাৰ মহাপুৰুষ মাধৱদেৱৰ মতে বেদৰ কুকুট বিত্ত নাৰায়ণ দৈৱকীত হন্তে প্ৰকাশ হৈছে বুলি কৈছে। গতিকে সেই বেদকো গো শব্দটোৱে প্ৰতিনিধিত্ব কৰিছে। গো পদটোৱে বেদকো বুজাইছে, ইন্দ্ৰিয়কো বুজাইছে, গো গায়কো বুজাইছে। এতিয়া আমাৰ ইয়াত এই গোপালটো, ভগৱন্তৰ এটা নাম গোপাল, এই গোপাল নামটো ইয়াত গুণবাচক কৰিছে, অৰ্থাৎ আমাৰ ইন্দ্ৰিয় সমূহক পালন কৰি আছে। আমাৰ শৰীৰত তেওঁ থাকি, প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত থাকি আমাৰ ইন্দ্ৰিয়বোৰ পালন কৰি আছে। তেতিয়াহে আমাৰ এইবোৰ জড় ইন্দ্ৰিয়, কাণেও নুশুনে, চকুৱেও নেদেখে, বা আমাৰ শৰীৰৰ হাতেও একো কাম কৰিব নোৱাৰে, ভৰিও একো কাম কৰিব নোৱাৰে, এই ইন্দ্ৰিয়বিলাক জড় ইন্দ্ৰিয়। এই ইন্দ্ৰিয়বোৰ থাকোতেও মৰা মানুহটোৰ আপুনি ইন্দ্ৰিয়বোৰ থাকে যদিও কাম কৰিব নোৱাৰে। এতেকে যেনেকৈ আমাক এই ডাক্তৰ বিলাকে হেৰি দি দিয়াৰ পাছত আমি যেনেকৈ সচেতন হৈ পৰো, ঠিক তেনেকৈ ইন্দ্ৰিয়বিলাক যদি চেতনা নাথাকে, চেতনাহীন হৈ যায়, তেতিয়া ইন্দ্ৰিয়বিলাক বিকল হৈ পৰে। গতিকে এই ইন্দ্ৰিয়বিলাক বিকল নহয়, তেওঁলোকে কামবোৰ সম্পাদন কৰিবলৈ কৰি আছে হৃদয়ত থাকি ভগৱন্তই। সেইকাৰণে ভগৱন্তক গোপাল কৈছে, অৰ্থাৎ ইন্দ্ৰিয়বোৰ চলাই ফুৰিছে, ইন্দ্ৰিয়বোৰে নিজৰ নিজৰ কৰ্ম কৰিব পাৰিছে, কাণে শুনিব পাৰিছে, চকুৱে দেখিছে, মুখে কথা কব পাৰিছে, হাতে কৰ্ম কৰিছে, ভৰিয়ে কৰ্ম কৰিছে, ইন্দ্ৰিয়বিলাকে নিজৰ নিজৰ কৰ্ম সম্পাদন কৰিব পাৰিছে। প্ৰভু ভগৱন্তই হৃদয়ত থাকি এই ইন্দ্ৰিয়বোৰ চলাই আছে। গতিকে ইন্দ্ৰিয়বোৰ সদায় বিষয় ৰাস্তাত চলে। ইন্দ্ৰিয় হানি হয়ানি, ইন্দ্ৰিয়বোৰক ঘোঁৰাৰ লগতো তুলনা কৰিছে। গতিকে ঘোঁৰাবিলাক কেনেকৈ নিয়ন্ত্ৰণ হয়, যে ঘোঁৰাবিলাক ৰথত বান্ধি দিয়ে, সেই ঘোঁৰাবিলাকৰ লগত কিন্তু লেগাম এডাল থাকে, সেই লাগাম বিলাকক শাস্ত্ৰৰ মতে লাগাম বিলাক মনৰ লগত তুলনা কৰিছে, আৰু মন থাকে সেই লাগাম বিলাক ধৰি ৰাখে বুদ্ধিয়ে। সেইকাৰণে আমাৰ শৰীৰটোৰ গৰাকী বুদ্ধি, আমাক কৈছে যে বুদ্ধি অধিকাৰ ইটো নৰ শৰীৰৰ, জাতক প্ৰৱেশিলে জ্ঞান গুচয় জীৱ। গতিকে এইটোত প্ৰৱেশ কৰাৰ লগে লগে জীৱৰ যিটো পূৰ্বৰ জ্ঞান, তেওঁ যে ভগৱন্তৰ অংশ, এই জ্ঞানটোত নাইকিয়া হৈ যায়। এতেকে যলৈ যাবলৈ খোজে তলৈ গুচি যায়। এতেকে বুদ্ধি যদি সতস্থ নহয়, তেতিয়াহ'লে তেওঁ বিষয় ৰাস্তাত ভ্ৰমণ কৰি ফুৰিব, কাৰণ তেওঁ তেতিয়া সেই মানে লগাম কেইডাল ঢিলা কৰি দিব, তেতিয়া ঘোঁৰাবোৰ বিষয় ৰাস্তাত দৌৰি ফুৰিব। গতিকে আমাৰ এই ইন্দ্ৰিয় বিলাকক নিজৰ নিজৰ বিষয়ত কাৰ্য সম্পাদন কৰি থাকিব পৰা ক্ষমতাটো পাইছে এই ঈশ্বৰে গোপাল হিচাপে কাৰ্য সম্পাদন কৰিছে কাৰণ। আকৌ সেইদৰে গোপাল মানে তেওঁ মনত থাকি কাৰ্য সম্পাদন কৰিছে, গোপাল হল। আকৌ একেজনে আকৌ বুদ্ধিত থাকি আকৌ কৰিছে কি, আমাৰ শৰীৰটোক তেওঁ পালন কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে, মনকো নিয়ন্ত্ৰণ কৰি আছে। এতেকে সেইফালৰ পৰা তেওঁৰ নামটো আমি ইয়াৰ পাছত পাব আপোনালোকে, গোবিন্দ দিয়া হৈছে। এতিয়া গো পদে বেদ ইন্দ্ৰিয়ক বুলি পৰন্ত তাক পালন, এই এতে তেখে তাংক বোলয় গোপাল জানি বাহা মহাজন। মহাজন মানে মহান জ্ঞানীসকলক, সজ্জনসকলক উদ্দেশ্য কৰি কৈছে। আনবিলাকে এইটো হয়তো বুজি নাপাব পাৰে, কিন্তু আমাৰ জ্ঞানীসকলে, সজ্জনসকলে নিশ্চয় এইটো বুজিবা। সেইকাৰণে সজ্জনসকলক উদ্দেশ্য কৰি কথাখিনি কৈছে। কাৰণ আপোনালোকে শাস্ত্ৰত দেখিব, সকলোৰে গুণা নৰ নাৰী বুলি সকলোৰে প্ৰতি কোৱা কথাবোৰ যেনেকুৱা, আৰু সজ্জন সকলৰ প্ৰতি কোৱা কথাবোৰ বেলেগ, মহাজন সকলৰ প্ৰতি কোৱা কথাবোৰ বেলেগ। কেলে জানেনে? কাৰণ এই কথাটো যাকে তাকে কলে সেইবিলাকে গুৰুত্ব নিদিব, কিন্তু সজ্জন সকলে বুজি পাব প্ৰকৃততে মানে পদটোৱে যে বেদ আৰু ইন্দ্ৰিয়ক বুজায়, আৰু বেদৰ গৰাকী কাৰণে ভগৱন্তক মানে গোপাল বোলা হৈছে। বেদৰো তেওঁ গৰাকী, কাৰণ বেদ তেওঁৱে সৃষ্টি কৰিছে আৰু তেওঁৱে পালন কৰিছে। গতিকে বেদৰ ঈশ্বৰ ভগৱন্তক বুলি কোৱা হয়। বেদৰো গৰাকী, সেইকাৰণে তেওঁক মানে বেদৰ ঈশ্বৰৰ কাৰণেও গোপাল বুলিছে, ইন্দ্ৰিয়ৰ গৰাকী কাৰণেও তেওঁ, ইন্দ্ৰিয়ক চলাই কাৰণেও তেওঁ গোপাল বুলিছে। আৰু এই কথাটোকে সাধুসকলে, সন্তসকলে, গুণীসকলে নিশ্চয় জনাৰ দৰকাৰ। কাৰণ গোপাল নামৰ আমাৰ এতিয়া আপোনালোকে দেখিছে, আমি পাইছো গোপাল গোবিন্দ কৃষ্ণৰ চৰণে লৈলো শৰণ। এই তিনিটা তত্ত্ব ইয়াত সন্নিৱিষ্ট হৈছে। এটা কৈছে গোপাল, তাৰপিছত গোবিন্দ আৰু যদু নন্দন। এই তিনিটা তত্ত্বৰ আমাৰ সমাহাৰ ঘটি আছে শৰীৰটো। কেনেকৈ ঘটিছে? ইন্দ্ৰিয় বিলাকক চলাই আছে
গোপাল মনত তেওঁ অৱস্থান কৰি ইন্দ্ৰিয়বোৰ তেতিয়া নিয়ন্ত্ৰিত হৈ আছে মানে সৎ ৰাস্তাত গৈছে, ভাল ৰাস্তাত গৈছে, যধে মধে ৰাস্তাত গতি কৰা নাই, সৎ ৰাস্তাত গতি কৰিছে। এতেকে গোপাল ৰূপে ইন্দ্ৰিয়বিলাকক মানে তেওঁৰ অৰ্থাৎ মনত থাকি, কাৰণ মনেহে ইন্দ্ৰিয়বোৰ চলাই থাকে, তেতিয়া মনত থাকি সেই কাম কৰিছে, তেওঁ গোপাল পালে। তাৰপাছত সৎ বুদ্ধি দিবৰ কাৰণে যেতিয়া তেওঁ গোবিন্দ হিচাপে তেওঁ যেতিয়া আমাৰ বুদ্ধিত অৱস্থান কৰিলে, কৰাৰ লগে লগে আমাৰ বুদ্ধি সৎ বুদ্ধি হল, তটস্থ হল, কুবুদ্ধি নাইকিয়া হৈ গল। সৎ বুদ্ধি হলে তেতিয়া সৎ চিন্তা যোগেদি কাৰ্য সম্পাদন কৰি মানুহে ঈশ্বৰ ভক্তিৰ ফালে গতি কৰিব। এতিয়া সেইটো গোবিন্দ হল বুদ্ধিত থাকি। আৰু যদুনন্দন হল যদুৰ অংশ হিচাপে, তাৰমানে ভগৱন্তৰ অংশ হিচাপে হৃদয়ত আত্মাৰূপে জীৱাত্মাৰূপে অৱস্থান কৰিছে। এতিয়া তিনিওটা ইয়াত সংযোগ ঘটিছে। তেওঁ যদুনন্দন এতেকে কোনে কৰিছে, তিনিওটাতে কৃষ্ণ আছে। মানে কৃষ্ণক এই যদুনন্দন বোলা হৈছে, এই কৃষ্ণই গোবিন্দ, এই কৃষ্ণই গোপাল। এতেকে কৃষ্ণই সেই গোপাল হৈছে, গৰু চৰাই গোপাল নাম পাইছে। কৃষ্ণই আমাৰ হৃদয়ত মনৰ মাজত থাকি আমাৰ ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণী ৰাস্তাত চলাইছে। আৰু এই কৃষ্ণই গোবিন্দ নাম লৈ আমাৰ বুদ্ধিত থাকি আমাক সৎ বুদ্ধিত যুক্ত কৰি কাৰ্য সম্পাদন কৰাইছে। সেই কৃষ্ণই জীৱ অংশ আহি আমাৰ হৃদয়ত প্ৰৱেশ কৰি শৰীৰটোক চৈতন্য কৰি ৰাখিছে। এতেকে গোপাল গোবিন্দ যদুনন্দন তিনিটা কাৰ্য সম্পাদন কৰাজনেই হৈছে কৃষ্ণ। কৃষ্ণৰ চৰণে লৈলো কথাটো মহাপুৰুষ মাধৱদেৱৰ শৰণৰ মাজলৈ লৈ আনিছে। এতিয়া আমাৰ এই তত্ত্বটো, ইয়াৰ গোপাল শব্দটোৰ তত্ত্বটো ইয়াত ব্যাখ্যা কৰিছে। সেইকাৰণে গোপাল সদায় মনৰ মাজত, কাৰণ ভগৱন্তই গৰু চৰাইছে, কিন্তু গৰুৱে ঘাঁহ নিজে খাইছে। আৰু আমাৰ ইন্দ্ৰিয়বোৰ গৰুৰ নিচিনাই। গৰুবিলাকৰ যেনেকৈ নিৰ্দিষ্ট কোনো কথা নাই, সৰল তেওঁলোক বুজা। তেওঁলোক যে ৰাস্তাই চলাই সেই ৰাস্তাই লৈ যাব, যি পথেৰে লৈ যায় সেই পথেৰে যাব। তেওঁলোকে ঘৰৰ ঘাঁহ খাইছো নে লোকৰ ঘাঁহ খাইছো নাচায়। তেওঁ ঘৰত অনিষ্ট কৰিছে নে কাৰ ঘৰত কৰিছে নাযায়। আপোন পৰ তেওঁ ভেদাভেদ নাই। তেওঁলোকে চবতে কৰিব, চব কামেই কৰিব। এতেকে তেওঁ লোকক যিজনে চলাই পালন কৰি ফুৰে, তেওঁহে প্ৰকৃত ৰাস্তা দি লৈ যাব পাৰে। নহলে তেওঁলোকে ৰাস্তা চিনি নাপায়, কলৈ যাব কি কৰিব সেইটো নাজানে। সেইকাৰণে গৰু বিলাকৰ নিচিনাকৈ ইন্দ্ৰিয় বিলাকো তেনেকুৱা। গতিকে ইন্দ্ৰিয় বিলাক যদি সৎ পথেৰে পৰিচালিত কৰা হয়, তেতিয়া সৎ কাৰ্য কৰিব। সেইকাৰণে আমাৰ শাস্ত্ৰ বিলাকত কৈ আছে যে ইন্দ্ৰিয় কিছুমান স্বধৰ্ম থাকে। চকুৱে ভাল বস্তু চাবলৈ বিচৰা, কাণেৰে ভাল কথা শুনিবলৈ বিচৰা, হাতেৰে ভাল বস্তু স্পৰ্শ কৰি ভাল পাবলৈ বিচৰা, এনেকুৱা ঠাইলৈ যাবলৈ বিচৰা ভৰি, এনেকে ইন্দ্ৰিয় বিলাকে আমাৰ সেই সুখ ভোগবোৰ বিচাৰে। এতেকে সেই সুখ ভোগবোৰ বিচাৰে, সেইবোৰ স্বধৰ্ম। স্বধৰ্ম ইন্দ্ৰিয় বিলাকৰ হলেও এই ইন্দ্ৰিয়বোৰক আমি যদি ভগৱন্তৰ চৰণৰ ফালে গতি কৰাব পাৰো, তেতিয়াহলে স্বধৰ্ম কৃষ্ণৰ ভজনলৈ আমি লৈ যাব পাৰো, তেতিয়াহলে ইন্দ্ৰিয় বিলাক সৎ ৰাস্তাত চলিবলৈ আৰম্ভ কৰিব। সৎ ৰাস্তাত কৰিলে আপুনি বিচলিত নহয়, সেইটো গালি খাব নালাগে, বেয়া ব্যৱহাৰ কৰিব নালাগে, নাপায়। সেইকাৰণে ভগৱন্ত গোপাল হিচাপে ইন্দ্ৰিয়বিলাক পৰিচালিত কৰিছে। বাৰু যাওকচোন আৰু পিছৰ ভাগলৈ। কৃষ্ণ কৃষ্ণ এয়া প্ৰসৱে গোবিন্দ নাম মই অলপ আগতে কৈয়ে গৈছো।
আপোনালোকে নিশ্চয় ভাগৱতৰ কাহিনী, কৃষ্ণৰ অসমৰ কাহিনীটো জানেই, কেনেকৈ কৃষ্ণৰ পিতৃ নন্দই কেনেকৈ ইন্দ্ৰ পূজা কৰিব বিচাৰিছিল, কেনেকৈ কৃষ্ণৰ যুক্তি দি পেলাই ইন্দ্ৰ পূজা কৰা বাৰণ কৰি গোবৰ্ধনক পূজা কৰিবলৈ কলে। গতিকে গোবৰ্ধনক পূজা কৰিবলৈ কোৱাৰ পাছত নানা দ্ৰব্য দি গোবৰ্ধন পূজা কৰিলে। তাত মানে কৃষ্ণৰ যুক্তি নথকা নহয়, দুইজনে কৃষ্ণৰ যুক্তি দিছিল, যুক্তিয়ে কৈছিল। নন্দক যুক্তি নিদিয়া হলে নন্দই কেতিয়াও ইন্দ্ৰ পূজা কৰিবলৈ নেৰিলেহেঁতেন। কৈছিল যে যদিহে পূজা কৰিলেই ইন্দ্ৰক পূজা কৰিলেই যে ইন্দ্ৰই যদি বৰষুণ দিয়ে, এই বন আৰু পৰ্বত বিলাকে তাক ইন্দ্ৰক পূজা কৰে জানো? নিদিয়াকেতো তেওঁলোকে বৰষুণ পাই থাকে। গতিকে আমি যদি পূজা কৰিলে আমাক পানীত বৰষুণ দিব, এইটো কেনে হ'ব পাৰে? কৈতো শুনি আছা বন পৰ্বতে পূজা, ক'ত শুনি আছা তুমি? এনেকৈ যুক্তি দিছিল। যেতিয়া দিছিল তেতিয়াহ'লে আমি কাক পূজা কৰিম? বোলে গোবৰ্ধনক পূজা কৰা। তেওঁ নাই নকলে, যদিও তাতো এটা চায়েন্স সোমাই আছে, তাতো এটা বিজ্ঞান সোমাই আছে। তেওঁ কৈছিল আমাৰ ইয়াত বৰষুণ হোৱাৰ মূল কাৰণটো গোবৰ্ধন পাহাৰটো। কাৰণ বৰষুণ হয় কি, মৌচুমী বায়ু বিলাক আপোনালোকে ল'ৰা ছোৱালীয়ে পঢ়োতে পাইছে, দক্ষিণ পশ্চিম মৌচুমী বায়ু বিলাকে মৌচুমী বায়ু সমুদ্ৰৰ পৰা আহে। সমুদ্ৰৰ পৰা বতাহে সেই পানীখিনি লৈ আনি মেঘৰ সৃষ্টি কৰি সেই অঞ্চলত বৰষুণ দিয়ে। সেই বৰষুণ দিবলৈ যাবৰ কাৰণে আমাৰ ইয়াত এই ভাৰতবৰ্ষত আমাৰ হিমালয় পাহাৰটোৱে বৰষুণত সহায় কৰিছে। আপুনি পঢ়োতে পাইছে যে পাহাৰ বিলাকত ঠেকা খাই এই অঞ্চলত, কাষৰীয়া অঞ্চলৰ ফলত বৰষুণ দিয়ে। গতিকে পাহাৰ নথকা ঠাইত, পাহাৰ থকা ঠাইত বৰষুণ বেছি হয়, পাহাৰ নথকা ঠাইবিলাকত বৰষুণ কম হয়। সেইকাৰণে সেইবিলাক মৰুভূমি হৈ যায়। গতিকে য'ত পাহাৰ নাই তাতে মৰুভূমি বেছি হয়। গতিকে আমাৰ ইয়াত যথেষ্ট এটা পাহাৰ আছে, ইফালে বিন্ধ্য পৰ্বতৰ পৰা ধৰি হিমালয় পাহাৰ ধৰি কাৰাকোৰাম পাহাৰৰ পৰা ধৰি আমাৰ এইফালে নগা পাহাৰ পৰা ধৰি মেঘালয় পাহাৰ ধৰি পাহাৰ বিলাক আছে। গতিকে পাহাৰ বিলাকতহে বৰষুণ আহি বৰষুণ লৈ আহি পেলাই মৌচুমী বায়ুটো আহি তাত ঠেকা খাই সেই অঞ্চলত বৰষুণ দিয়ে। বিজ্ঞানৰ কথা থাকে। তেওঁ কৈছে যে এই যদি গোবৰ্ধন পৰ্বতটো আমাৰ এইখিনিত বৃন্দাবনত থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ এই অঞ্চলত বৰষুণ নহয়। কিন্তু তেওঁলোকৰ কিতাপ বিজ্ঞানৰ কথা নাছিল কাৰণে বৈজ্ঞানিক দৃষ্টিভংগীয়ে বুজোৱা নাই। কিন্তু আমি সেইটো বুজিব লাগিব যে কিয়নো গোবৰ্ধন পৰ্বতৰ কাৰণে সেই অঞ্চলত বৰষুণ হৈছিল। আজিৰ যুগৰ ছাত্ৰসকলে বুজিব লাগিব যে গোবৰ্ধন পাহাৰত সেই বায়ুবিলাকে মূল কাৰণটো পাহাৰ বহে, তেওঁৰ যুক্তিটো। সেইকাৰণে পাহাৰ বুজিবলৈ কৈছে। পাহাৰ নথকা হলে, এই পাহাৰটো নথকা হলে এই অঞ্চলত বৰষুণ নহলহেঁতেন। সেইকাৰণে গোবৰ্ধনকে পূজা কৰে। সেইটো হ'ল তেওঁৰ যুক্তি। তেওঁ এতিয়া গোবৰ্ধনক পূজা কৰাৰ কাৰণে ইন্দ্ৰ খং উঠিল। ইন্দ্ৰ খং উঠাৰ কাৰণে 7 দিন 7 ৰাতি বৰষুণ দিলে, ঢেৰেকনি দিলে, অত্যাচাৰ কৰি গৰু গাই থাকিব নোৱাৰা হ'ল। কৃষ্ণৰ ওচৰ পাতিলে, সকলোৱে কৃষ্ণক ক্ষতি কৰিব লাগিলে। তেতিয়া কৃষ্ণৰ বাওঁ হাতেৰে সেই গোবৰ্ধন পাহাৰটোকে যাক জানেনে, তাহলে মানুহবোৰ ভয় খাই সোমোৱা নাছিল জানোচা এইটো এৰি দিব। প্ৰথমতে গৰুবিলাকে সোমাইছিল। গৰুবিলাকে বুজি পাইছিল যে কৃষ্ণ ওপৰত কোনো অবিশ্বাস কৰিবলৈ নাথাকে। পৰম বিশ্বাসী তত্ত্বময় বস্তু হৈছে যদি কৃষ্ণ। কৃষ্ণৰ গোবৰ্ধন লৈ সকলোকে আশ্ৰয় দিলে, গৰু গাই আদি সমস্ত তাত সোমালে। 7 দিন 7 ৰাতি এই বৰ্ষা বৃষ্টি, পাতৰ বৃষ্টি সমস্ত পৰা ৰক্ষা কৰিলে। তেতিয়া তেওঁ গম পাই গ'ল ইন্দ্ৰ আদি দেৱতাবিলাকে যে প্ৰকৃততে এওঁ সাধাৰণ মানুহ নহয়, অন্তৰ পুত্ৰ এনেই জগতৰ ঈশ্বৰ। কাৰণ তেওঁ কৈছিল তাহানি ব্ৰহ্মাই যে ভগৱন্তই আৱিৰ্ভাৱ হব। সেইকাৰণে তেওঁ এইটো প্ৰমাণ পাই ভাবিলে যে এনেকুৱা কথা নহয়। তেওঁ সমস্ত দেৱতাক লগত লৈ, ইন্দ্ৰাদি দেৱতা সকলোকে লগত, তেওঁলোকে অহা নাই, তেওঁলোকৰ সুৰবী দেৱতাৰ অহংকাৰ এটা আছে। কাৰণ সমস্ত দ্ৰব্য বস্তু দি থকা তেওঁলোকৰ এজনী গাই আছে। যেনেকৈ বশিষ্ঠৰ এজনী মানে কামধেনু গাই আছিল। তেওঁ মানে বিশ্বামিত্ৰক কিমান সোপা শোষণ্যক তেওঁ সেই গাইজনীৰ পৰাই মানে গাখীৰ দি দ্ৰব্য দি পেলাই তেওঁলোকক খুৱাই আনন্দ দিব পাৰিছিল। তেতিয়া বিশ্বামিত্ৰক খং কৰি পেলাই ভাবিছিলে, চিন্তা কৰি ভাবিলে যে গাইজনী মইহে নিব লাগে। তেনেকে বিশ্বামিত্ৰ তেতিয়া তেওঁ ৰজা আছিল। তেনেকে তেওঁ এতিয়া মানে সেই বশিষ্ঠৰ লগত যুদ্ধ কৰিলে, কিন্তু এডাল ধৰ্মদণ্ডৰ তেওঁ পৰাজয় কৰিব নোৱাৰিলে। শেষত গৈ তেওঁ নিজেই তপস্যা কৰিবলৈ গুচি গ'ল। তেওঁ মানে এজন ঋষি হোৱাৰ পৰিকল্পনা কৰি তপস্যাত গুচি গ'ল। ৰাজপাট সমস্ত তেওঁ পুতেক হতৰ। এনেকে সেই বিশ্বামিত্ৰ গৈ পাছত গৈ এজন ক্ষত্ৰিয় গৈ পেলাই বশিষ্ঠৰ লগত চেলেঞ্জ দিবলৈ গৈ তেওঁ ব্ৰহ্ম ঋষি হ'ল। তেনেকৈ
এতিয়া এওঁলোকৰ সেই দেৱতাসকলৰ গব্ব হ'ল সুৰভি, সুৰভি তেওঁলোকৰ সুধমা সভা, এইবিলাক তেওঁলোকৰ গৰ্বৰ বিষয়। সুধমা সভাখন সত্ৰবৰ সভা আছে, সেইখন সুধমা সভাক আনি পেলাই কৃষ্ণক দিবলগীয়া হৈছিল। সেই একেজনী গাই তেওঁ সুৰভি লৈ আনিছে, তাৰ পৰা লৈ আনি কৃষ্ণৰ ওচৰত অৰ্পণ কৰিছে যে আমাৰ দেৱতাৰ যাক লৈ আমি গৌৰৱ কৰিছিলো, যি গাই যিগৰাকী আমাৰ সমস্ত দেৱতাসকলক আহাৰ যোগান ধৰিছিল, সেই সমস্তখিনি মই তোমাৰ ওচৰত সুৰৰ দেৱতাৰ সেই সুৰভিক আনি সুৰভি সহিতে ইন্দ্ৰ আহিছে। তেওঁক আহি তেওঁ গৌৰ ইন্দ্ৰ পাতিল। গৌ মানে গাই, গৰুৰে ইন্দ্ৰ পাতিছে। প্ৰকৃততে তেওঁ গৰুৰ গাইহে গৰাকী হৈ আছিল। কিন্তু গৌ বুলি কওঁতে আগতে কৈ গৈছে যে গৌ বুলি শব্দই ইন্দ্ৰকো বুজায়। গৌ বুলি কওঁতে অকল গাইকে নুবুজায়, যে বেদকো বুজায়। এতিয়া এই ইন্দ্ৰই এই কথা তেওঁৰ ওচৰত স্বীকাৰ কৰিলেই যে তুমি আচলতে গৌৰ গৰাকী, তুমি গৌৰ ইন্দ্ৰ তুমিহে। ইন্দ্ৰ মানে ৰজা। আগত পালন কৰাটো আছিল, গোপালত পালনহে কৰিছিল, চৰাইছিলে, কিন্তু গৰাকী নাছিল। এতিয়া দেখুৱাই দিলে যে গৌৰ এওঁ গৰাকী, মানে এওঁৱেই গৌৰ ঈশ্বৰ। ইন্দ্ৰ মানে ঈশ্বৰ, গৰাকী তেওঁৰ সমান নাই। তেওঁ সমস্ত গৌৰ গৰাকীয়ে নহয়, লগতে তেওঁ বেদৰো গৰাকী, আৰু বেদৰ গৰাকীয়ে নহয়, ইন্দ্ৰিয়ৰো তেওঁ অধিপতি, ইন্দ্ৰিয়ৰো তেওঁ গৰাকী। সেই গৌৰ ইন্দ্ৰ পাতি তেওঁ অভিষেক কৰিলে। অভিষেক কৰিলে মানে সেই ৰজা পাতিলে, ইন্দ্ৰ পাতিলে, গৌৰ ইন্দ্ৰ পাতিলে, অভিষেক কৰিছে, ৰাজ অভিষেক কৰিলে। ৰাজ অভিষেক কৰাৰ পাছত এই মানে ৰাজ অভিষেক কৰাৰ পাছত তেওঁক তেতিয়া গোবিন্দ নাম, প্ৰসিদ্ধ গোবিন্দ নামটো প্ৰদান কৰিলে। গোবিন্দ নামটো তাৰ পৰা আহিছে। মহাপুৰুষ শংকৰদেৱে বোলক, মাধৱদেৱে বোলক, মাধৱদেৱে নাম দিছে। শংকৰদেৱে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ ওচৰলৈ লৈলো শৰণ বুলি কীৰ্তনত দিছে। তাইক ঘোষাতে আকৌ মাধৱদেৱেও গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ ওচৰলৈ লৈলো শৰণ লিখিছে। এইটো তত্ত্ববোধক, তত্ত্বময় ঘোষা। সেইকাৰণে মাধৱপুৰুষৰ সৃষ্টি কৰিছে, শংকৰদেৱেও তাক উল্লেখ কৰিছে। সেই তেওঁৰ গৌৰ ইন্দ্ৰ গোবিন্দ, ভগৱন্ত বস্তুৱে আমাৰ শৰীৰত গোবিন্দ ৰূপেও আছে, আমাৰ গোপাল হিচাপেও আছে, আৰু তেওঁ যদুনন্দন হিচাপেও আছে। আমাৰ শৰীৰত অৱস্থান কৰি আমাক কৃপা কৰিছে। ভগৱন্তক পাঠ কৰিলে আমি ইয়াৰ যিটো কাৰ্য, সেই কাৰ্যটো আমি লাভ কৰিব পাৰিম। সেইকাৰণে গুণনামলৈ পৰিৱৰ্তন হৈছে। গোবিন্দ গুণন আপোনালোকে দেখিছে যে আপোনালোকৰ নাম চন্দ্ৰ ঘোষাত আপোনালোকে পাব যে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰ। তাত 5টা গোবিন্দ বুজিছে, এটা গোবিন্দ বুলি ওলা নাই, 5টা গোবিন্দ। 5টা গোবিন্দ মানে কি? 1 নম্বৰ তেওঁ হৈছে বেদৰ গৰাকী, বেদৰ ঈশ্বৰ, সেইটো হৈছে 2 নম্বৰতে তেওঁ জীৱৰ ঈশ্বৰ, কাৰণ পৰমাত্মাৰ ৰূপে জীৱক সুখ শিকায়, এইবিলাকৰ ঈশ্বৰ, ইন্দ্ৰিয়বিলাকৰ ঈশ্বৰ উপায় তেওঁ মানে সমস্ত দেৱ দেৱতাৰ তেওঁ গৰাকী ঈশ্বৰ, সমস্ত ব্ৰহ্মাণ্ডৰ তেওঁ গৰাকী। যিমানবোৰ ব্ৰহ্মাণ্ড আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ গৰাকী। সেইকাৰণে তেওঁক এই 5টা গোবিন্দৰে নামকৰণ, সেইকাৰণে তেওঁ গোবিন্দ নামটোৰ গুৰুত্ব আছে। সেইকাৰণে মাধৱ পুৰুষে নাম ঘোষাত প্ৰথম আৰম্ভণিতে নাম চন্দা আৰম্ভ কৰে, গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰ। দেখিছো অনন্ত কোটি ব্ৰহ্মাণ্ড কৈছে, সেইকাৰণে অনন্ত কোটি ব্ৰহ্মাণ্ড কৈছে যে শেষ নাই। শেষ নাই কেলে আপোনালোকে জানেনে? যে আমাৰ এতিয়া বিজ্ঞানে এটা কথা কৈছে যে আমি পৃথিৱীত আছো, ইয়াৰ ওপৰত ধ্ৰুৱলোক কৈছে, ধ্ৰুৱলোকতো কেইবাটাও আছে, আৰু চন্দ্ৰকে আদি কৰি বহুত উপগ্ৰহ আছে। গতিকে ধ্ৰুৱলোকৰ বিলাকত আমাৰ চন্দ্ৰও এটা ধ্ৰুৱলোকৰ অংশ। তাৰপিছত স্বৰলোকত স্বৰ্গলোক বুলি কয়, সূৰ্যলোকখনক স্বলোক বুলি কৈছে, এতিয়া সূৰ্য আদি সমস্ত থকাখনক মহলোক বুলিছে। গতিকে মহলোকত আপুনি জানেনে, আমাৰ মানে মহলোকতে 10,000 কোটি নক্ষত্ৰ আছে বুলি বৈজ্ঞানিকসকলে, প্ৰায় 10,000 কোটি নক্ষত্ৰ। এটা দুটা নক্ষত্ৰৰ কথা কোৱা নাই, যে তাত 10,000 কোটি, মানে এইখন এটা তৰাৰ ৰাজ্য। আমি পাইছো যে গ্লেক্সি, আমি যে ৰাতি দেখো গ্লেক্সি, গতিকে সেই গ্লেক্সিখনত এখন তাৰকা ৰাজ্য আছে। তাৰপাছত এনেকুৱা আকৌ
বহুত তেনেকুৱা মানে মহলোক লগ লাগি জনলোক হৈছে। এইবিলাক 26খন হেনো আমাৰ বৈজ্ঞানিক জানগত 26খন এনেকুৱা মহলোক লাগিছে। 10,000 কোটি এখনত আছে, তেনেকুৱা 26খন গোট খালে তেতিয়াহে জনলোক হৈছে। জনলোকখনত তাৰকাৰ্যমণ্ডল বুলি কৈছে, তাৰকাৰ্যমণ্ডল সেইখন। তাৰপাছত জনলোকৰ ওপৰত তপলোক আছে, বহুত তাৰকাৰ্যমণ্ডল লগ লাগি সেই তপলোকখন হৈছে। গতিকে তপলোকত কিমান হেজাৰ নক্ষত্ৰ আছে তাৰ সীমা নাই। গতিকে তপলোকৰ ওপৰত সত্যলোক। গতিকে সেইদৰে আমাৰ এই চাৰিওখন লোকৰ এনেকৈ সুবিস্তৃত হৈ এনেকুৱা ব্ৰহ্মাণ্ড, পৃথিৱীৰ নিচিনা বহুত ব্ৰহ্মাণ্ডৰে ভৰি পৰি আছে। এইখন অনন্ত কোটি ব্ৰহ্মাণ্ড বুলি কোৱা আছে। সেইকাৰণে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কথা কৈ শিৱই কৈছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ইমানবোৰ ডিম্বৰ মাত্ৰ এখন ডিম্বৰ মাত্ৰ। গতিকে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন হৰিয়ে পৰিচালনা কৰিছে, যাৰ হাতৰ নখদৰ্পণত অনন্ত কোটি ব্ৰহ্মাণ্ড চলিব লাগিছে, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মাত্ৰ একেটি ডিম্বৰ, এখন ব্ৰহ্মাণ্ডৰে মই ৰুদ্ৰ একবিধ। গতিকে সেইজন হৰিৰ ওচৰত মই মানে মোহিনী ৰূপত মায়াত বন্দী হোৱাটো একো দুখৰ কথা হ'ব নোৱাৰে। সেইটো বুলি তেওঁ অনুশোচনা কৰিছিল। গতিকে হয়, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ গৰাকী। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেইটোৰে হিচাপ হৈছে তেনেকৈ ওপৰলৈ গৈ আছে। যিহেতু তাৰ কাৰ্য আমাৰ গ্লেক্সি, ছুপাৰ গ্লেক্সি, ছুপাৰ ক্লাষ্টাৰ মানে গ্লেক্সি, ক্লাষ্টাৰ গ্লেক্সি, ইংৰাজীত কৈছে ছুপাৰ ক্লাষ্টাৰ গ্লেক্সি, তাৰমানে ছুপাৰ ক্লাষ্টাৰ গ্লেক্সি, তাৰপিছত ভাৰ্গো ছুপাৰ ক্লাষ্টাৰ গ্লেক্সি। এতিয়া চাওক ব্ৰহ্মলোক ভাৰ্গো ছুপাৰ ক্লাষ্টাৰ গ্লেক্সি। এতিয়া গ্লেক্সিৰ পৰা গৈ গৈ কিমান অৱস্থা পাইছে। এতিয়া তাত কিমান অনন্ত কোটি ব্ৰহ্মাণ্ড থাকিব পাৰে, যিবোৰ আমি চকুৰে আকাশত দেখিছো তাৰ কোনো সীমা সংখ্যা নাই। সেই সমস্তৰে কিন্তু গৰাকী প্ৰভু ভগৱান। সেইকাৰণে তেওঁ গোবিন্দ নাম দিয়া হৈছে। মই এইটো কলো, আৰু ইয়াত কলে বহুত কথা গৈ থাকে কাৰণে মই ইমানটা সামৰিছো। এতিয়া পৰৱৰ্তী ফাললৈ যাবৰ কাৰণে সেৱাটো কৃষ্ণ আই গাওক পৰৱৰ্তী ঘোষা। কৃষ্ণ। দেশ অনন্ত ভগৱন্তৰ অনন্ত নাম, অনন্ত এটা ভগৱন্তৰ নাম। আমি কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ গাই আছো। নাম গুণ নাম। গতিকে অনন্ত নামটোৰ অন্বয় ইয়াত কৰিছে। অনন্ত নামৰ অন্বয় কৰিবলৈ গৈ কৈছে যে দেশ কাল একোৱে তেওঁক অন্ত কৰিব নোৱাৰে, শেষ কৰিব নোৱাৰে, নাইকিয়া কৰিব নোৱাৰে। ক'তনো তেওঁৰ সৃষ্টি হৈছিল, কোন স্থানত সৃষ্টি হৈছিল, কোন সময়ত হৈছিল, এইবোৰ কথা কোনেও ক'ব নোৱাৰে। আপোনালোকে এটা কথা জানে যে আমাৰ বিশ্ব সৃষ্টিখন হওঁতে আমাৰ শাস্ত্ৰীয় ধাৰণা মতে মায়াক সৃষ্টি কৰিলে, ভগৱন্তে কালৰূপ ধাৰণ কৰিলে আৰু জীৱক সৃষ্টি কৰিলে। গতিকে 3টা ডাইমেনশ্যন ইংৰাজীত পোৱা যায় যে 3টা বস্তু তত্বৰ কথা কৈছে। এক হ'ল ঈশ্বৰ, আনটো হ'ল মানে কাল আৰু মায়া। কাল, মায়া, ঈশ্বৰ। ঈশ্বৰে জীৱকে প্ৰকাশ কৰিছে। গতিকে কাল, মায়া আৰু জীৱ এই 3টা তত্ত্ব। কিন্তু বৈজ্ঞানিকসকলে এই জীৱটোক স্বীকাৰ কৰা নাই।
বৈজ্ঞানিকসকলে স্বীকাৰ কৰি লৈছে কেৱল কাল আৰু মায়া। তাকে তেওঁলোকে কাল মায়া বুলি কোৱা নাই, টাইম এণ্ড স্পেচ বুলি কৈছে। টাইম মানে হ'ল কাল বা সময়, আৰু স্পেচ মানে হ'ল আমাৰ মায়া বা প্ৰকৃতি। এতেকে সেইটোকে স্থান বুলিছে। এতেকে স্থান কাল এই দুটাৰ সৃষ্টি মূলতে এই দুটা বস্তুহে আছিল। এই দুটা তত্ত্বৰ কথাহে কৈছে। এই দুটাৰ পৰাই বিশ্ব স্বাস্থ্যখনৰ সৃষ্টি হ'ল। কালৰ যোগেদি সহযোগত তেনেকৈ এই স্থানবিলাক বিভঞ্জন ঘটি ঘটি এইবিলাক কাইবোৰ সৃষ্টি কৰে। গতিকে এই সম্পৰ্কে মানে যিটো আমাৰ বৈজ্ঞানিক ধাৰণা, এই ধাৰণাটো জীৱৰ সম্পৰ্কে সম্বেদাগত নাছিল। জীৱৰ কথা কোনেও কোৱা নাছিল তেতিয়া মানে। কিন্তু অলমকে হলেও আপোনাৰ 1960 চনত আপোনালোকে গম পালে। এতিয়া খুব শেষত আমাৰ 2012 চনৰ 4 জুলাইত আপোনালোকে পঢ়ি পাইছে, 2012 চনৰ 4 জুলাইত আমাৰ মানে সেই ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অফ যিটো নিউক্লিয়াৰ ৰিচাৰ্চ শব্দটো হৈছে আমাৰ এটম বিলাক, সুষমাতি সূক্ষ্ম কণাবিলাকক এটম বোলে। এটমৰ কেন্দ্ৰত থাকে নিউক্লিয়াছ। এই নিউক্লিয়াছটো কি আছে এই কথাবিলাক অনুসন্ধান কৰিছিলে কাৰণে যে সেই মানে ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ দি নিউক্লিয়াৰ ৰিচাৰ্চ যিটো ৰিচাৰ্চ কমিটিখনে বহু বছৰৰ মূৰত এই 2012 চনৰ 4 জুলাই দিনাখন তেওঁলোকে এটা জীৱ কণাৰ কথা, জীৱ বুলি কোৱা নাই, তেওঁলোকে তাৰ নাম দিলে হিগছ বসন। জন পিটাৰছন হিগছ নামৰ বৈজ্ঞানিকজনৰ নেতৃত্বত হৈছিলে কাৰণে তাক হিগছ বসনে নাম দিব খুজিছিলে। কিন্তু সকলোৱে ধৰিলে যে বহু বছৰৰ আগতেই ভাৰতীয় বৈজ্ঞানিক কলিকতাৰ সত্যনাথ বসু বুলি এজনে, তেওঁ এজন পদাৰ্থবিদে এনেকুৱা এটা কণা আৱিষ্কাৰ কৰে। তেওঁ কণাটো মানে কি হৈছিলে, আমি যে আমাৰ যিবিলাক নিউক্লিয়াছত কণা থাকে সেইবিলাক আমি পাইছো যে ইলেক্ট্ৰন থাকে, প্ৰোটন থাকে, নিউট্ৰন থাকে। এতেকে আকৌ তেওঁলোকে ভৰযুক্ত এটা কণা আৱিষ্কাৰ কৰিলে যিটো যিমানেই টেম্পাৰেচাৰ নিদিয়ক সি দহন নহয়, ধ্বংস নহয়, সি সজীৱই থাকে। আৱিষ্কাৰ কৰিছিল সত্যনাথ বসুৱে। বাকীবোৰ ধ্বংস হৈ গুচি যায়। এতেকে জগতখন মিছা বুলি প্ৰতিপন্ন হল যে এটমবোৰ নাইকিয়া হৈ যায়, শেষ হৈ যায়। কিন্তু সেইটো কথা দেখিলে যে এটা ভৰযুক্ত কণা এটা আৱিষ্কাৰ কৰিলে যিটো পতনতকেও বেলেগ, যিটো নিৰ্দিষ্ট ভৰ আছে কিন্তু তাক হ্ৰাস কৰিব নোৱাৰি, তাৰ পতন নাই, ধ্বংস নাই, জ্বলাই শেষ কৰিব নোৱাৰি, ইমানেই টেম্পাৰেচাৰ। তেতিয়া তেওঁ সেইটো এটা কণা আৱিষ্কাৰ হ'ল, যিটো কণা মানে কোনোৱে ধ্বংস কৰিব নোৱাৰা এটা কণা আৱিষ্কাৰ কৰিলে। সেই কণাটোকে তেওঁৰ নাম দিছিল বসন কণা, কাৰণ তেওঁ বসু নাম আছিল, সত্যনাথ বসু বসন। সেই সময়ত বৈজ্ঞানিকসকলে মানি নললে 60 চনৰ কথা। 1960 গতিকে পলমকে হলে হিগছে যেতিয়া জন পিটাৰছনে যেতিয়া এইটো কথাটো আৱিষ্কাৰ কৰিলে, তেওঁ হিগছ কণা নাম নিদি, হিগছ পাৰ্টিকল নাম নিদি তাৰ নাম সকলোৱে কলে যে এইটো পঢ়িলে এই সত্যনাথ বসুৱে কৈছিলে যে তেওঁকো সন্মান জনাই এইটো হিগছ বসন নামকৰণ কৰিলে। এটা হিগছ বসনটো হল পাছত আমাৰ দাৰ্শনিকসকলে কলে যে ঈশ্বৰৰ কণা, গড পাৰ্টিকল, যে এইটোকে ঈশ্বৰৰ কণা, সেইটোকে জীৱ কণা, কিবা কিবি নামকৰণ কৰি তেওঁলোকে পলমকে হলেও তেনেকুৱা এটা সত্য আৱিষ্কাৰ কৰিলে। যেতিয়ালৈকে তেওঁলোকৰ সিদ্ধান্তটো এইটোৱেই যে যেতিয়ালৈকে বিশ্বত হিগছ বসন থাকিব তেতিয়ালৈকে বিশ্বখন চলি থাকিব। হিগছ বসন ধ্বংস হৈ গলেহে ধ্বংস হব। তাৰমানে হিগছ বসনটো এটা সনাতন কণা হিচাপে তেওঁলোকে স্বীকৃতি দিবলৈ বাধ্য হল, ধ্বংস কৰিব নোৱাৰে। গতিকে হিগছ বসনটো দেৰিকে হলেও জীৱ কণাই বোলক, ঈশ্বৰ কণাই বোলক, এই কণাটো দেৰিকে হলেও তেওঁলোকে নাম নিদিলেও ডেকা বাটেৰে মানি ললে। এইটো গড পাৰ্টিকল যি হওক, গতিকে জীৱটো মানি ললে। গতিকে জাগত তাৰ আগলৈকে দুটা বস্তুৱে আছিল, স্পেচ মানে স্থান বা মায়া, আৰু আনটো হল কাল বা সময়। এতেকে কাল ভগৱন্তই শেষ হয়, কাল মহাকাল কৈছে। আমি কালে গ্ৰাস কৰি আছে বুলি কৈছে, হয় কালে গ্ৰাস কৰি আছে। কালেতো আমাক গ্ৰাস কৰি আছে, আমাৰ সময়ে সময়ে গৈ আছে। জন্ম হোৱাৰ পাছৰ পৰা দিনে দিনে আমি মৃত্যু সজ্জালৈ গৈ আছো। তাৰমানে আমাৰ সময় পাৰ হৈ গৈ আছে। আমি যিমানেই আনন্দ ফূৰ্তি নকৰো, আমাৰ মৃত্যুৰ ওচৰত আমি আহি আছো। সেইকাৰণে কালক গ্ৰাহৰ লগত কাল মানে সময়। এনেকে কিন্তু ভগৱন্তৰ ক্ষেত্ৰত ইয়াত কৈছে যে ভগৱন্ত কৈছে যে তেওঁ কোন স্থানত, কোন জেগাত, কেতিয়া, কোন সময়ত তেওঁ কোন সময়ত প্ৰকাশ হৈছে সম্পৰ্কে কোনেও একো কথা কৈ অন্ত কৰিব নোৱাৰে। কাৰণ এতিয়ালৈকে কোনেও নাজানে যে ভগৱন্ত কোনখিনিত প্ৰথমে সৃষ্টি হৈছিল। বিশ্ব সৃষ্টিৰ কথা কোনোবাই কৈছে,
পৃথিৱীৰ সৃষ্টিৰ কথা কৈছে, ব্ৰহ্মাণ্ড সৃষ্টিৰ কথা কৈছে, সূৰ্য আদি বা নিহাৰিকা আদি এইবিলাকৰ কথা কৈছে, কেনেকে সৃষ্টি হ'ল সেই সম্পৰ্কে কোনোবাই তথ্য দিছে যে ঈশ্বৰ নামৰ সত্তাটো প্ৰথমতে ক'ত সৃষ্টি হৈছিল, কোন সময়ত হৈছিল, কেনেকৈ হৈছিল, এই সম্পৰ্কে কোনো সংজ্ঞা, কোনো কথা আজিলৈকে কোনো প্ৰকাশ কৰিব পৰা নাই কাৰণেই ভগৱন্তৰ নামটো হেনো অনন্ত। মানে অনন্তটো হৈছে এইটো আপোনালোকৰ নং তৎপুৰুষ সমাস, কাৰণ তৎপুৰুষ সমাস ইয়াত হৈছে নং তৎপুৰুষ মানে ন অন্ত, যাক কৈ অন্ত কৰিব নোৱাৰি। গতিকে ন অন্ত অনন্ত। অনংগটো তেনেকে অনংগ যে আমি কয় মানে এই মদনৰ আন এটা নাম অনংগ, কাৰণ তেওঁক যেতিয়া ভস্ম কৰি দিছিল শিৱই, তাৰপাছত তেওঁ অনংগ হৈ পৰিল, অংগবিহীন হৈ পৰিল, সেইকাৰণে তেওঁৰ নামটো অনংগ হৈছিল। সেইকাৰণে ৰাসক্ৰিয়াত অনংগ কেলি কৈছে বুলি কৈছে, অনংগ হলে তেওঁ এইটো ন অংগ অনংগ, এতেকে নং তৎপুৰুষ সমাস হৈছে, গতিকে এইটোৱে নোহোৱাটো বুজাইছে। গতিকে তেওঁক কৈ গাই উঠি গৈ একো কথা অন্ত কৰিব নোৱাৰে কাৰণে ভগৱন্তৰ এটা নাম অনন্ত। এই অনন্ত নামৰ ইয়াত এইটো ব্যাখ্যা দাঙি থৈছে। এতিয়া আমি এতিয়া পিছলৈ যাওকচোন। বেদ কৰিতে নপাৰে রাম হইয়াছে নাময়নাদি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অনা আদি, যাৰ কোনো আদি নাই, এইটো আপোনাৰ সন্ধিয়ে হৈছে। গতিকে যাৰ কোনো আদি নাই, আদি বিচাৰি নাপালে। কাৰণ আমি সাধাৰণতে ক'ৰবাত লতা এডাল দেখিলে, গছ এডাল দেখিলে বোলে গুৰিটো বিচাৰি যাওঁ, ক'ৰ পৰা ওলাইছে। এনেকুৱা কিছুমান লতা আছে গুৰি আপুনি নাপায়, কিছুমান গছৰ ওপৰত লতা হয়, সেইবিলাক লতা গতিকে সেইটোক আকাশী লতা নাম দি থৈ দিছে, আকাশী লতা, কাৰণ তাৰ গুৰি নাই। গছৰ গুৰি আছে, সকলোৰে কিবা গুৰি আছে, আদি বিচাৰি পায়। গতিকে ভগৱন্তক ক'ৰ পৰা আদি কেনেকৈ হ'ল এনেকে এই সম্পৰ্কে গৱেষণা কৰিছে। সকলোৱে এইটো গৱেষণা কৰে, এই বস্তুটো ক'ৰ পৰা সৃষ্টি হৈছিল, কেনেকৈ সৃষ্টি হ'ল, সকলোৱে এইটো আগৰো বেদৰ গৱেষকসকলক বেদবাদী বুলি কোৱা হৈছিল। যিসকলে বেদৰ ওপৰত গৱেষণা কৰিছিল, বেদ শাস্ত্ৰনো কি, তাৰ ভিতৰত কি আছে, এই সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিছিল, চৰ্চা কৰিছিল, গৱেষণা কৰিছিল। এই বেদৰ গৱেষক বিলাকক, চৰ্চা কৰা সকলক সেই সময়ত বেদবাদী বুলি কৈছিল। বেদৰ সম্পৰ্কে অধ্যয়ন চৰ্চা গৱেষণা কৰা যিমানবোৰ বেদবাদী আছে, সেইসকলে বেদত বিচাৰি, যিমানবোৰ বেদৰ শাখা প্ৰশাখা আছে, সেই বেদক ভালকে বিচাৰ কৰি তেওঁলোকে একো আদি বিচাৰি নাপালে। আদি কাৰ বিচাৰি নাপালে? ঈশ্বৰৰ কোনো আদি বিচাৰি নাপালে। ভগৱান কেতিয়া আৰম্ভ হৈছিল, কেনেকে আৰম্ভ হৈছিল? আপোনালোকে জানে, ব্ৰহ্মা যেতিয়া নাভি কমলত সৃষ্টি হৈছিল, তেতিয়া ভগৱন্তৰ নাভি কমলৰ পৰা যেতিয়া পদুম ফুল ওপৰলৈ উঠি গৈ, তেতিয়া জলৰ ওপৰত পদুম ফুলৰ চকাটোত যেতিয়া ব্ৰহ্মা প্ৰকাশ হ'ল, প্ৰকাশ হোৱাৰ পাছত ব্ৰহ্মাইনো ক'ৰ পৰা আহিলো, আকৌ সেই পদুমৰ চকা দি তললৈ সোমাই গৈ তেওঁ একো আদি কৰিব নাপালে। তেতিয়াও তেওঁ অনাদি বুলি তেওঁ কৈছিল, কাৰণ তেওঁ ক'ৰ পৰা ওলাই আহিলো তেওঁ নিজেই গম নাপায়। তেওঁ ক'ৰ পৰা আহিলে বিচাৰি নাপালে, আকৌ ওপৰলৈ বহুতবাৰ অহা যোৱা কৰিলে, নাপায়। সেনেকে তেওঁ মাত্ৰ তলৰ ওপৰত থাকোতে তেওঁ এটা শব্দ শুনিল যে তপ তপ পালে। যেতিয়া তেওঁ তপস্যা কৰিলে, তেওঁ তপস্যা নকৰাকে তেওঁ জ্ঞান নাই। যেতিয়া তপস্যা কৰিলে, তপস্যা কৰাৰ কাৰণে তেওঁ চবৰ কথা ভগৱন্তই তেওঁ সাক্ষাৎ সমস্ত প্ৰকাশ কৰি দিলে যে তোমাক মই সৃষ্টি কৰিছো, মোৰ পৰাই সৃষ্টি হৈছে ইত্যাদি কথা। তেতিয়াহে ব্ৰহ্মাই জানিছে সেই ৰূপটোতে ভগৱন্ত, কিমান নাৰায়ণ বুলি কৈছে, নাৰায়ণ নাম।
এতেকে এইয়া যেনেকৈ ব্ৰহ্মাৰ যেনেকৈ নাভি কমলৰ সৃষ্টি হৈ তাৰ নাভি সেইটোৱেদি গৈ গৈ কেনেকৈ আদি বিচাৰি নাপালে, ঠিক তেনেকৈ বেদৰ দ্ৰষ্টা ঋষিমুনিসকলে বেদৰ সকলক দ্ৰষ্টা বুলি কয়। এইকাৰণে তেওঁলোকে বেদক দেখিছে, তাৰ ওপৰত গৱেষণা কৰিছে, তাৰ ওপৰত কৰি 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 বেদদ্ৰষ্টা ঋষিমুনিসকলে তাৰ ওপৰত চৰ্চা কৰি কৰি যে ভগৱানটোক কেতিয়া বেদে কেতিয়াৰ পৰা আৰম্ভ হল বুলি কৈছে, কোনখিনিৰ পৰা আৰম্ভ হল, কেতিয়া হৈছিল, কোনখিনিৰ পৰা সৃষ্টি হৈ পেলাই এইখিনি অৱস্থা পালেহি, এই সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰি চৰ্চা কৰি গৱেষণা কৰি কোনো ধৰণৰ তেওঁলোকে আদি বিচাৰি নাপালে। আমি গছ চছ অন্যান্য কিবা এটা আদি বিচাৰি পাম বা বংশলতা বিচাৰি গলে কাৰোবাৰ আদি এটা পাম, বোলে তোমাৰ বংশটো ক'ৰ পৰা আহিলে, বোলে আমাৰ আমুক আছিলে তামুক আছিলে তামুকৰ পৰা তামুক আছিলে, তেনেকে আছে। আমাৰ ইয়াতো তেনেকে বংশ বিলাকৰ পৰিচয় দিবলৈ যাওঁতে মানুহক কয় যে মানুহৰ খেদাত কোনোবা এজন মানুহ আহি ইয়াত আছিলে, তেওঁৰ নাম আমুক আছিলে, তেওঁৰ যোগেদি আমাৰ এইটো বংশৰ নাম আমুক। এইদৰে জগতত বংশৰ বৃদ্ধি কেনেকে হৈছে, তেনেকৈ আমাৰ প্ৰথম আৰম্ভণিটো আমি এটা পাইছো যে মানুহ ক'ৰ পৰা হ'ল, সেই সম্পৰ্কে আমি আদি এটা পাইছো। আমাক শাস্ত্ৰ এটা আদি দিছে, ই আদি দিছে যে ব্ৰহ্মাই যেতিয়া দেখিলে তেওঁ কোনো কাৰণতে সংসাৰখন আগবাঢ়িব পৰা নাই, মানে চাৰি সিদ্ধই নকৰিলে, শিৱই কৰিব নোৱাৰিলে, দশৰ ঋষিয়ে কৰিব নোৱাৰিলে, তাৰপাছত তেওঁ নাৰী সৃষ্টি হৈ তেওঁ নিজে মোহিত হল। তেতিয়া তেওঁ এটা জ্ঞান আহিল যে মই যে নাৰী মোহত পৰিলো, এটাকে নাৰী সৃষ্টি নকৰিলে গতি। সেইকাৰণে জাতো স্ত্ৰী নতু স্ৰজু, এই সেইকাৰণে নবাহয় সৃষ্টি মূৰত তুষ্টি নাহি মনে, হেন বিমৰিষ কৰি দেহ পথেখনে পৰিলন্ত দুইভাগত দেখা পাওঁ। এতেকে মনে শৰীৰটো দুফাল কৰি ব্ৰহ্মাই দুজনক সৃষ্টি কৰিলে। এজন হল স্বয়ম্ভুৱ মনু, স্বয়ং হৈছিলে কাৰণে প্ৰথম মানুহ মনু, আৰু আনটো ফালৰ পৰা বাওঁ ফালৰ পৰা এটা কন্যা সৃষ্টি কৰিলে সতৰ পৰা, আৰু সৃষ্টি কৰি তেওঁলোকৰ মাজতে প্ৰথম বিয়াখন পাতি দিছিল। সেইখনেই আমাৰ আদি পিতা মাতা, সেই দুজনে ব্ৰহ্মা শৰীৰৰ পৰা সৃষ্টি হৈছে। এনেকে মনু আৰু শতৰূপাৰ 5টি সন্তান হল। আমি তাত এটা আদি পাইছো যে প্ৰিয়বত, উত্তানপাত, 2টা ল'ৰা, 3জনী আকুতি, প্ৰসূতি, দেৱহতী, 3জনী ছোৱালী। প্ৰসূতিক দক্ষই বিয়া পাতিলে, দেৱহতীক কদম্বই বিয়া পাতিলে, এতেকে আৰু ঋষি প্ৰজাপতিয়ে আকুতিক ঋষি প্ৰজাপতিয়ে বিয়া পাতিলে। এইদৰে হৈ গল। আপুনি জানেই যে আমাৰ উত্তানপাদৰ পুত্ৰ ধ্ৰুৱ আছিল, উত্তানপাদক দক্ষই মাৰিলে, তাৰপিছত আকৌ প্ৰিয়ব্ৰতৰ তপস্যা কৰিছিল, ব্ৰহ্মাই তেওঁক লৈ আনিলে, তেওঁক ৰজা পাতিলে। এতিয়া প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধৰ পুত্ৰ নাভি, নাভিৰ পুত্ৰ ঋষভ, এইবোৰ আপোনালোকে পাইছে। নাভি 100 পুত্ৰ হৈছিল, সেই 100 পুত্ৰৰে ডাঙৰজনৰ নাম ভৰত, সেই ভৰতৰ নামেৰে আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হৈছে। এইদৰে আমি কিবা এটা আদি বিচাৰি পাম, যে আমি যদি আদি বিচাৰি যাওঁ তেতিয়াহলে আমি স্বয়ম্ভুৱ মনু বা শতৰূপাক আমি আদি এটা পাম, আমি নোপোৱাকে নাথাকো। কিন্তু ভগৱন্তৰ আদি বিচাৰি বিচাৰি বেদবাদীসকলে, বেদৰ দ্ৰষ্টা ঋষিমুনিসকলে কোনেও উলিয়াব নোৱাৰিলে। বাকী সকলোৱে ওলাল, এওঁনো কোন আদি বিচাৰি পালে, কিন্তু ভগৱন্তৰ নাপালে। শিৱও পালে, যে শিৱও ব্ৰহ্মাৰ কপালৰ পৰা সৃষ্টি হৈছিল, ওজন কৰিছিলে কাৰণে ৰুদ্ৰ হল। প্ৰত্যেকৰে পালে, ইন্দ্ৰৰ সৃষ্টিৰ কথাও পালে, সৃষ্টি হল, চবৰে আছে সৃষ্টি আদি এটা, কিন্তু ভগৱন্তৰ আদি তেওঁলোকে বিচাৰি নাপালে। ক'ৰ পৰা আহিল? কাৰণ ব্ৰহ্মাই প্ৰথম গৱেষণা কৰি তেওঁ নাপালে। গতিকে ব্ৰহ্মাই নাপালে, বেদৰ ঋষিমুনিসকলে নাপালে, সেইকাৰণে উপায় হৈ তেওঁলোকে ভগৱন্তৰ নামটো দি থলে। আমাৰ কথা এটা হৈছে কি, কিছুমান কথা আমি সীমান্ত কৰিবলৈ চাওঁ। আমাৰ এটা মই কৌতুক কৈছো, কিন্তু এটা সৰু কৌতুক কবলৈ কাৰণে লৈছো যে মানুহৰ ঘৰত বিয়া বাৰু পতাৰ পাছত তেওঁলোকে আশা কৰিলে যদি এজনী ছোৱালী হয় বৰ ভাল হয়। বৰ আশা কৰি আছিলে, ছোৱালীজনী হল, নামটো আশা দিলে। আশাৰ কাৰণে হল কাৰণে আশা দিলে। তাৰপিছত তেওঁলোকে কৈছে আৰু এতিয়া ছোৱালী নালাগে, ল'ৰা এটা হলে ভাল। আকৌ ছোৱালীজনী হল কাৰণে তাইৰ নামটো নিৰাশা। নিৰাশা দিয়াৰ পাছত তেওঁলোকে আৰু এটা হল ল'ৰা, হোৱাৰ পাছত তাৰ নামটো দি থলে যে এইটোৱে শেষ, আৰু আমাক আৰু ল'ৰা ছোৱালী নালাগে। তেনেকে তুলজালি ডাঙৰ দীঘল, তাৰ নামটো সীমান্ত দিলে। সীমান্ত দিয়াৰ পাছত তেওঁলোকে আকৌ গৰ্ব হল নহয়, মানুহগৰাকী হলতে ল'ৰা এটা হল, সেইকাৰণে তাৰ নামটো অনন্ত দি থৈ দিলে, তাৰমানে শেষ নহয়। এতিয়া যদিও কৌতুক, তাত এটা অৰ্থ আছে, যেতিয়া সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে তেতিয়া তাতে অনন্ত আহিব। যেতিয়া কৰো আদি বিচাৰি নাপায় তাতে অনাদি আহিব। সেইকাৰণে ভগৱন্তৰ নামে অনন্ত
আৰু আদি হ'ল। আদি হ'ল মানে তাকে অনাদি নাম দিছে, তাৰ কোনো আদি নাই। তেওঁৰ আগত কোনো পিতৃ মাতৃ নাই, তেওঁৰ আগত কোনো পিতৃ মাতৃ নাই, কোনো বংশজ নাই। তেওঁ ক'ৰ পৰা সৃষ্টি হ'ল সেই সম্পৰ্কে কালৰ সময়ৰ কোনো নিৰ্ণয় নাই, বা সময়ৰ নিৰ্ণয় নাই, কোন স্থানত হৈছিল সেইটো নিৰ্ণয়, সেইটো কথাকে কৈছে। গতিকে অনাদি নামটো সেইটো ক্ষেত্ৰতে ব্যাখ্যা কৰিছে।